Hello guys, welcome to X School and I am your biology teacher Neha ma'am. আৰু মই তোমালোকক ইয়াতে নীট প্ৰিপাৰেচনত হেল্প কৰিম আৰু তাৰ উপৰিও মই তোমালোকৰ ক্লাছ 11 12 আৰু বোৰ্ড প্ৰিপাৰেচনত হেল্প কৰিম আৰু মোৰ আজি যোনটো চেপ্টাৰ পঢ়াব যাই আছো দ্যাট ইজ সেক্সুৱেল ৰিপ্ৰডাকচন ইন ফ্লাৱাৰিং প্লান্টছ ইয়াৰ পাৰ্ট 1 চেপ্টাৰটো অলৰেডি ইউটিউবত আমাৰ এক্স স্কুল লাৰ্নিং এপত আহি গৈছে তো যোনে এবাৰ মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাব তাতে যাই কিনে মোৰ পাৰ্ট 1 চেপ্টাৰটো চাব পাৰে আৰু তাৰ পিছত পাৰ্ট 2 চেপ্টাৰটো ফলো কৰিব পাৰে ওকে আৰু তোমালোকে যোনে এবাৰ নীট 2025 দিছা একদম নিশ্চিন্ত মনে থাকা বিকজ যদি কাট অফ তলটো গুছি যায় তো ইমান চিন্তা কৰিব নালাগে কাৰণ 1 লাখ ষ্টুডেন্টছৰ সিলেকশন এনেও হ'ব তেনেও হ'ব সো যদি তোমালোকৰ ৰ্যাঙ্ক 1 লাখৰ ভিতৰত আহে তো তোমালোকৰ নিশ্চয় সিলেকশন হ'ব আৰু যেহেতু এবাৰ ইমান টাফ কোৱেশ্চনছ কাটিছে একদম হাই লেভেলৰ কোৱেশ্চন কাটিছে সো দ্যাট তোমালোকে আৰু যেন ডিপলি পঢ়া পজিটিভলি লোৱা আৰু ভালকে পঢ়িবৰ কাৰণে ট্ৰাই কৰা আৰু 2026ত মোৰ লগত থাকি কিনে তোমালোকে নীট প্ৰিপাৰেচন কৰা আৰু মই যিমান পাৰো মোৰ লেভেল বেস দিম সো দ্যাট তোমালোকৰ নীট 2026 মোৰ লগত ক্লিয়াৰ হয় তোমালোকৰ ওকে so let's get started with our part 2 of sexual reproduction in flowering plants আজি আমি কি পঢ়িব যাই আছো ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টস অফ ফ্লাৱাৰিং প্লান্টস কাৰণ অলৰেডি আমি মেল ৰিপ্ৰডাক্টিভ পাৰ্টস লাষ্ট ক্লাছত চাইছিলো হয় কি না তো আজি আমি ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টস সাম ফ্লাৱাৰিং প্লান্টস আমি জানো যে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টস কি আছিল ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টসক আমি কি বুলি কৈছিলো লাষ্ট ক্লাছত আমি জনে তোমালোকে মোৰ ভিডিঅ চাইছিলা আমি যেতিয়া ফ্লাৱাৰ অফ পাৰ্টস বিলাক পঢ়িছিলো যে এন্ড্ৰোচিয়াম কি আছিল গাইনোচিয়াম কি আছিল কাৰ্পেল পিষ্টেল ইবিলাক কি আছিল হিবিলাক আমি যোনবিলাক পঢ়িছিলো তাতে তোমালোকে গম পাবা যে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টসক আমি কি বুলি কৈছিলো গাইনোচিয়াম কি বুলি কৈছিলো গাইনোচিয়াম ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টসক আমি কি বুলি কৈছিলো গাইনোচিয়াম বুলি কৈছিলো আৰু পিষ্টেল কি আছিল simpler unit of pistil या simpler form of gynoecium তাক আমি কি বুলি কৈছিলো pistil gynoeciumৰ simpler unit কি হয় pistil অথবা আমি ইয়াক আৰু কি নাম দি জানিব পাৰো কাৰ্পেল কি বুলি কব পাৰো কাৰ্পেল এতিয়া আমি ইয়াৰ পাৰ্টস বিলাক চাম কি ফিমেল ৰিপ্ৰডাক্টিভছৰ পাৰ্ট কেইটা আমি যেনেকৈ লাষ্ট ক্লাছত ডিসকাস কৰিছিলো যে মেল ৰিপ্ৰডাক্টিভ পাৰ্টছৰ কেইটা পাৰ্ট আছিল দুটা এটা এন্থাৰ আৰু এটা ফিলামেন্ট হেনেকে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টছৰ কেইটা ভাগ আছে তিনিটা স্টিগমা ষ্টাইল আৰু ওভাৰি এতিয়া স্টিগমা কি হয় প্ল্যাটফৰ্ম হয় ফ্ল্যাট লাইক স্ট্ৰাকচাৰ ইয়াতে তোমালোকে এটো হিবিস্কাছৰ যেহেতু আমি ফিমেল ৰিপ্ৰডাক্টিভ হিবিস্কাছ মানে জবা ফুল তোমালোকে জবা ফুল নিশ্চয় দেখিছা হয় না তো জবা ফুলৰ ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট এনেকুৱা হয় আৰু যদি আমি নৰ্মালাইজ আমি এনে ভাবো তো কেনেকুৱা হয় এনেকুৱা থাকে এটো ফ্ল্যাট লাইক স্ট্ৰাকচাৰ থাকে সৰি এনেকুৱা ফ্ল্যাট লাইক স্ট্ৰাকচাৰ থাকে যাক আমি কি বুলি কওঁ স্টিগমা ইয়াক আমি কি বুলি কওঁ স্টিগমা আৰু এনেকৈ লং সিলিন্ডাৰ লাইক স্ট্ৰাকচাৰ থাকে যাক আমি কি বুলি কওঁ ষ্টাইল আৰু তাৰপিছত এনেকুৱা বাল্ব লাইক স্ট্ৰাকচাৰৰ সৃষ্টি হৈ যায় যাক আমি কি বুলি কওঁ ওভাৰি এখিনি ক্লিয়াৰ সবৰে এই স্টিগমা কি হয় ফ্ল্যাট হয় মানে ইমানো বেছি ফ্ল্যাট নহয় বাট এনসিআরটি তোমালোকক ফ্ল্যাট বুলি লিখা আছে কি ফ্ল্যাট লাইক স্ট্ৰাকচাৰৰ যোনটো প্ল্যাটফৰ্ম হয় যত তোমাৰ কি আহি কেনে পৰিব পলেন গ্ৰেইন আহি কেনে এতে কি হ'ব ফল হ'ব এতে পলেন গ্ৰেইন আহিব ল্যান্ডিং কৰিব এন্ড দেন এতে কি হ'ব পলিনেশন হ'ব হয় কি নহয় তো পলেন গ্ৰেইনক ল্যান্ডিং কৰিব কাৰণে এটা প্ল্যাটফৰ্ম লাগে আৰু সেই প্ল্যাটফৰ্মৰ নাম কি হৈ গ'ল স্টিগমা তো এটো এটা প্ল্যাটফৰ্ম হয় ফ্ল্যাট প্ল্যাটফৰ্ম আৰু প্লাস কিছুমান গাইনোচিয়াম या কিছুমান পিষ্টিলত ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টছৰ এই স্টিগমা পোৰ্শনটো অলমান স্টিকি হয় কি হয় স্টিকি মানে চিপচিপা হয় ঠিক আছে মানে আঠা লাগা নিচিনা ঠিক আছে সো দ্যাট পলেন গ্ৰেইন আহি তাৰ লগত চিপকি যায় মানে আঠা লাগি যায় এন্ড দেন কি হ'ব ফাৰ্টিলাইজেশন হ'ব কেনেকৈ ফাৰ্টিলাইজেশন হ'ব এটা আমি পঢ়িম নেক্সট ক্লাছত বাট ফাৰ্ষ্টতে আমি জানিম কি কেনে কি পাৰ্ট থাকে ঠিক আছে তো
এটা ফ্লেট লেন্ডিং লাইক স্ট্রাকচারক আমি কি বুলি কম ফ্লেট প্ল্যাটফর্ম লাইক স্ট্রাকচারক আমি কি বুলি কম স্টিগমা আৰু যোনটো আমি লাম্বাকে যোনটো আমি সিলিন্ডার লাইক স্ট্রাকচার দেখা পাইছো স্লেন্ডার লাইক স্ট্রাকচার দেখা পাইছো ইয়াক আমি কি বুলি কম স্টাইল আৰু স্টাইল কোনে কৰে ফিমেলসে স্টাইল কৰে এগেন ইজি টু ৰিমেম্বাৰ স্টিগমা স্টাইল স্টাইল ওয়ার্ডটো আহিলে কত হ'ব এটো ফিমেল রিপ্রডাক্টিভ পার্টসৰ হয় এন্ড দেন যোনটো বাল্ব লাইক স্ট্রাকচার থাকে তাক আমি কি বুলি কম ওভারি আৰু এই ওভারিয়ে ফিউচাৰত যাই কিনে যেটা এই ওভারি যদি আমি ফার্টিলাইজেশন কৰিম তো ফিউচাৰত যাই কিনে এই ওভারিৰ যোনটো ওয়াল আছে এই ওভারিৰ যোনটো ওয়াল আছে এইটো লেটার অন এইটো যেতিয়া আমি ডেভেলপ হ'ব যেতিয়া ডাবল ফার্টিলাইজেশন কৰিব জাইগট ফর্মেশন হ'ব তো এইটো ওভারিৰ ওয়ালটো পিছত যাই কিনে কি বনাব ফ্ৰুট বনাব কি বনাব ফ্ৰুট বনাব কি বনাব ফ্ৰুট যোনটো তোমালোকে সবে খোৱা আমিও খাও হয় কিনা আমি সবে খাও না ফ্ৰুট তো ফ্ৰুটটো কৰ পৰা হয় ওয়াল অফ ওভারি পৰা ওভারি পৰা নহয় ডাইৰেক্ট ওয়াল অফ ওভারি কৰ পৰা হয় ওয়াল অফ ওভারি মানে আজিকালি যেহেতু নিটত ইমান টাফ কোয়েশ্চন দি আছে তো এটা ওয়ার্ড তোমালোকে ধৰি ৰাখিবা যে আমি যে ফ্ৰুট যে খাও এটো ফ্ৰুটটো কি হয় ওভারিৰ ওয়াল হয় ঠিক আছে বাউন্ডারি ঠিক আছে ওয়াল তো ওয়াল অফ ওভারি লেটার অন ফার্টিলাইজেশন কৰি কেনে ডেভেলপমেন্ট হোৱাৰ পিছত কি বনি যাব ওভারি অফ ফিমেল রিপ্রডাক্টিভ পার্টটো কি হয় চেঞ্জ হৈ যাব ফ্ৰুটত কনভার্ট হৈ যাব তেনেহলে আমি যে ফ্ৰুটৰ ভিতৰত যে সিড পাও হয় কি হয় তো সেই সিড বিলাক কোনটো হয় তেনেহলে তো ইয়াতে এটা আমি স্ট্রাকচার পাম যাক আমি কি বুলি কম ওভিউল ইয়াতে আমি এটা স্ট্রাকচার পাম এক সেকেন্ড এনেকৈ আমি এটা স্ট্রাকচার পাম যাক আমি কি বুলি কম ওভিউল কি বুলি কম ইয়া ওভিউল কি বুলি কম ওভিউল যেনেকৈ ওভারি কনভার্ট হৈ গৈছে কিহত ফ্ৰুটত হেনেকৈ ওভিউল কনভার্ট হৈ যায় কিহত সিডত কিহত কনভার্ট হৈ যায় সিডত ওভিউল পিছত যাই কিনে কি বনাব সিড তোমালোকে ম্যাঙ্গো খাইছা তো ম্যাঙ্গোৰ যোনটো আমি ফ্লেশখিনি খাওঁ হেতু আমাৰ কি হয় ওয়াল অফ ওভারি হয় আৰু যোনটো ম্যাঙ্গোৰ ভিতৰত তোমালোকে সিড পোৱা গুটি পোৱা হেতু কি হৈ গ'ল আমাৰ সিড বুজি পাইছা এতিয়া ক্লিয়ার সবৰে তোমালোকে এই ডায়াগ্রামটো চাই কেনে ক'ব পাৰিবা যে মেম এটো ওভিউলটো লটকি কিয় আছে এনেকৈ লটকি নাথাকে ঠিক আছে এনেকৈ হ্যাঙ্গিং হৈ নাথাকে ইয়াক এনেকৈ ধৰি ৰাখিবৰ কাৰণে এটা স্ট্রাকচার থাকে যাক আমি কি বুলি কম ফিউনিক এনেকুৱা থাইডাল স্ট্রাকচার থাকে যাক আমি কি বুলি কম ফিউনিকল কি বুলি কম ফিউনিকল ওভিউলক যোনে এনেকৈ ধৰি ৰাখে থাইডাল স্ট্রাকচার আছে থাৰি নিচিনা এটা স্ট্রাকচার আছে না ইয়াক আমি কি বুলি কম ফিউনিকল আৰু এই ফিউনিকল যোনটো পোর্শনত অ্যাটাচ হৈ থাকে এই ফিউনিকল যোনটো এটা পোর্শনত অ্যাটাচ হৈ থাকে ইয়াক আমি কি বুলি কম প্লেসেন্টা কি বুলি কম প্লেসেন্টা প্লেসেন্টা কি বুলি কম প্লেসেন্টা এটা সো ওভিউল এনেকৈ লটকি নাথাকে ওভিউলক ধৰি ৰাখিবৰ কাৰণে এটা স্ট্রাকচার থাকে যাক আমি কি বুলি কম ফিউনিকল আৰু ফিউনিকল যাৰ লগত কুশন লাইক স্ট্রাকচাৰৰ লগত যাৰ লগত অ্যাটাচ হৈ থাকে তাক আমি কি বুলি কম প্লেসেন্টা ক্লিয়ার সবে ইয়ালৈকে ডাউট আছে কাৰবা এখিনিলৈকে এবাৰ চোৱা ওভিউলৰ আন এটা নাম আছে দ্যাট ইজ মেগাস্পোরেঞ্জিয়াম ওভিউলক আমি আৰু এটা বেলেগ নাম দি জানিব পাৰো দ্যাট ইজ কি হয় মেগাস্পোরেঞ্জিয়াম কি হয় মেগাস্পোরেঞ্জিয়াম স্পোরেঞ্জিয়াম ওভিউলৰ আন এটা নাম কি হয় মেগাস্পোরেঞ্জিয়াম যেটো আমি এতিয়া ইয়াৰ পিছত পঢ়িব যাই আছো ইয়ালৈকে কাৰবাৰ ডাউট আছে ক্লিয়াৰ বুজি পাইছা ফিমেল রিপ্রডাক্টিভ পার্টসৰ কেইটা পার্ট থাকে তিনটা স্টিগমা স্টাইল এন্ড ওভারি ওভারি লেটার অন কি হৈ যাব ফ্ৰুট আৰু ওভারিৰ ভিতৰত আমি কি পাম ওভিউল যোনটো পিছত যাই কিনে কি বনাই দিব সিড বনাই দিব এখিনি ক্লিয়ার চলো নাও আমি এটা চাব যাই আছো কি পিষ্টিলৰ কেই ধৰণৰ আছে পিষ্টিলৰো দেৰ আৰ টাইপস আছে ঠিক আছে তো এটা আমি চাম টাইপস অফ পিষ্টিল টাইপস অফ পিষ্টিল okay types of pistil monocarpellary আৰু এটা হৈ গল multicarpellary या फिर polycarpellary multicarpellary মাল্টিৰ জাগাত আমি পলি ওয়ার্ড ইউজ কৰিব পাৰো পলিকার্পেলারি বুলিও লিখা থাকে বা
মাল্টি কাৰ্পেলাৰি বুলিও লিখা থাকে দুটাৰে মিনিং একে হয় মাল্টি মানে কি বহুত পলি মানে কি হয় বহুত হয় কি না তো এটা চোৱা পিষ্টিলৰ আমি আন এটা নামও গম পাইছিলোঁ ন পিষ্টিলক আমি আৰু কি বুলি কওঁ কাৰ্পেল বুলিও কওঁ কি বুলি কওঁ কাৰ্পেল বুলিও কওঁ হয় কি নহয় তো এটা চোৱা মনো কাৰ্পেলাৰি আৰু মাল্টি কাৰ্পেলাৰি মানে কি এটা চোৱা মনো মিন্স হোৱাট মনো মানে হল সিঙ্গল মনো মানে কি হৈ গ'ল সিঙ্গল আৰু মাল্টি আৰু পলি মানে কি হৈ গ'ল বহুত তো যদি কাৰ্পেলাৰি মানে কাৰ্পল যদি এটা সিঙ্গল কে যদি কাৰ্পল থাকে সিঙ্গল কেনেকৈ স্টিগমা স্টাইল এণ্ড দেন ওভাৰি যদি থাকে তো ইয়াক আমি কি বুলি কওঁ মনো কাৰ্পেলাৰি আৰু যদি বহুতবিলাক যদি কাৰ্পেল থাকে বহুতবিলাক যদি কাৰ্পেল থাকে তাক আমি কি বুলি কওঁ মাল্টি কাৰ্পেলাৰি কিন্তু মাল্টি কাৰ্পেলাৰিৰ দুটা ভাগ আছে এটা হৈ গ'ল এপোকাৰ্পাছ এপোকাৰ্পাছ আর এটা হয়ে গেল সিনকার্পাস কি হয়ে গেল সিনকার্পাস ইটিও হোয়াট ইজ দ্য মিনিং অফ মাল্টিকার্পেলারির দুটা ভাগ আছে এটা হয়ে গেল এপোকার্পাস আর এটা হয়ে গেল সিনকার্পাস এপোকার্পাস মানে কি হয়ে গেল ফ্রি এপো মানে হয়ে গেল ফ্রি আর সিন মানে হয়ে গেল ফিউজ মানে জোড়া হয়ে থাকা ঠিক আছে তো এপোকার্পাস মানে কি হয়ে গেল ফ্রি মানে যোনটো কাৰ্পল বহুতবিলাক কাৰ্পল থাকিব ঠিক আছে মাল্টি কাৰ্পেলাৰিৰ ভাগে হয় তো যেটো বহুতবিলাক কাৰ্পল আছে কিন্তু ফ্ৰী ফৰ্মত থাকে যেনেকৈ ইটো এটা কাৰ্পল এটা ফুলতে আমি বহুতগিটা কি পাম কাৰ্পল পাম ঠিক আছে বহুতবিলাক পিষ্টিল পাম কিন্তু ডায়াগ্ৰাম বহুত বাহিয়া দিছে ন লেট মি ড্ৰ নাইসলি এনেকৈ এটা ফ্লাৱাৰতে আমি বহুতবিলাক কি পাম এটা ফ্লাৱাৰতে আমি এনেকৈ বহুতবিলাক কি পাম কাৰ্পেল পাম কিন্তু সব ফ্ৰী ফৰ্মত থাকে ফ্ৰী ফৰ্মত মানে কোনো কাৰো লগত এটাচ নাই দেখিছা কোনো কাৰ্পেলৰ লগত এটাচ আছে নেকি নাই তো ইয়াতে এপোকাৰ্পাছ মানে বহুতগিটা কাৰ্পেল থাকিব বাট কোনো কাৰো লগত কি নাথাকিব এটাচ নাথাকে বুজি পাইছা এপোকাৰ্পাছ মানে কি হৈ গ'ল যেহেতু মাল্টি কাৰ্পেলাৰি ভাগে হয় বাট এপো মানে কি হৈ গ'ল ফ্ৰী মানে সব বেলেগ বেলেগকৈ থাকিব মানে বহুতবিলাক একেলগে আছে বাট ফ্ৰী আছে কোনো কাৰো লগত জইন নাই তাক আমি কি বুলি কওঁ এপোকাৰ্পাছ আৰু সিন মানে কি হৈ গ'ল ফিউজ মানে জড়ি থকা তো এনেকুৱা কাৰ্পাছ যোনটো মানে কি হয় এনেকুৱা কাৰ্পাছ যোনটো কি হয় সবৰ লগত এনেকৈ জুৰি হৈ থাকে জোৰা হৈ থাকে মানে জইন হৈ থাকে এনেকৈ চোৱা বহুতবিলাক কাৰ্পল আছে এইটো স্টিগমা ষ্টাইল এটা ওভাৰি স্টিগমা ষ্টাইল এটা ওভাৰি স্টিগমা ষ্টাইল এটা ওভাৰি তো এইটো চোৱা বহুতবিলাক কাৰ্পল একেলগে জইন হৈ থাকে জোৰা হৈ থাকে তাক আমি কি বুলি কওঁ সিনকাৰ্পাছ আৰু যদি বহুতবিলাক কাৰ্পল যদি এনেকৈ ফ্ৰী ফৰ্মত থাকে তাক আমি কি বুলি কওঁ এপোকাৰ্পাছ ক্লিয়াৰ তো ইয়াতে চোৱা তেতিয়াহ'লে মেম এক্সাম্পল কি হয় ইয়াৰ এক্সাম্পল তোমালোকে ভাবা কোনে ফ্ৰী হৈ থাকে ধুনীয়া ধুনীয়া ছোৱালীবিলাক কি কিবাকৈ কি থাকে ছিংগলে থাকে হয় কি নাই তো বহুতবিলাক ধুনীয়া ছোৱালী তোমালোকে ভাবা ছিংগল ফৰ্মত থাকে তো এনেকুৱা ফ্লাৱাৰ যোনবিলাক বহুত বেছি ধুনীয়া থাকে যেনেকুৱা লোটাছ ধুনীয়া হয় নে নহয় লোটাছ এক্সাম্পল হৈ গ'ল আমাৰ কি লোটাছ তাৰপিছত আৰু আমাৰ কি হ'ব এক্সাম্পল এপোকাৰ্পাছৰ মিকেলিয়া ফ্লাৱাৰ ঠিক আছে লোটাছ মিকেলিয়া এইবিলাক ফ্লাৱাৰবিলাক আমাৰ কি হৈ যাব এপোকাৰ্পাছৰ এক্সাম্পল তো মেম সিনকাৰ্পাছৰ এক্সাম্পল কি হ'ব সিনকাৰ্পাছৰ এক্সাম্পল হ'ব পাপাৱাৰ নামে হয় এইটো ফ্লাৱাৰৰ পাপাৱাৰ ঠিক আছে তো পাপাৱাৰ somniferum যোনটো ফ্লাৱাৰ হয় সেইটো সিনকাৰ্পাছৰ আণ্ডাৰত আহে আৰু লোটাছ আৰু মিকেলিয়া ফ্লাৱাৰটো কাৰ আণ্ডাৰত আহিব এপোকাৰ্পাছ কাৰোবাৰ ডাউট ইয়ালৈকে বুজি পাইছা আৰু মনোকাৰ্পেলাৰি আমি এই মাত্ৰ চাইছিলোঁ ন হিবিস্কাছ জবা ফুল হিবিস্কাছ হ'ব ইয়াৰ এক্সাম্পল হিবিস্কাছ কাৰোবাৰ ডাউট এতিয়া ইয়ালৈকে ক্লিয়াৰ এভৰিবডি টাইপস অফ পিষ্টিল কেইটা আছে মনোকাৰ্পেলাৰি আৰু মাল্টিকাৰ্পেলাৰি মনো মিন্স সিঙ্গল আৰু মাল্টি মানে বহুতবিলাক কাৰ্পেল যদি লগ হৈ থাকে আৰু জইন হৈ থাকে তেনেহ'লে সিনকাৰ্পাছ আৰু যদি বহুতবিলাক কাৰ্পেল ফ্ৰী ফৰ্মত থাকে বেলেগ বেলেগকৈ থাকে কিন্তু একেলগে আছে এটা ফ্লাৱাৰতে আছে তাক আমি কি বুলি কওঁ এপোকাৰ্পাছ ইয়ালৈকে কাৰোবাৰ ডাউট চ' নাও লেটছ মুভ টু নেক্সট শ্লাইড এতিয়া চোৱা আমি অলৰেডি কি কৈছিলোঁ অভিউল মানে কি আছিল মেগাস্পোৰেঞ্জিয়াম অভিউল মানে কি আছিল মেগাস্পোৰেঞ্জিয়াম তো মই তোমালোকক এতিয়া চোৱা ইয়াতে ডায়েগ্ৰামত এইটো ডায়েগ্ৰামত মই তোমালোকক কি দেখাইছিলোঁ অভিউল দেখাইছিলোঁ তো এতিয়া মই তোমালোকক অভিউলৰ ভাগবিলাক দেখাম এইটো অভিউলৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় এইটো যোনটো ৰেড কালাৰৰ যোনটো অভিউল আছে এইটো অভিউলৰ ষ্ট্ৰাকচাৰটো এতিয়া আমি ভালকৈ জানিব ট্ৰাই কৰিম কি এইটো দেখাত কেনেকুৱা হয় ঠিক আছে তো এই ডায়েগ্ৰামটো মই তোমালোকক এতিয়া
ভালকৈ ড্ৰ কৰি দেখাম এটা আমি কি ড্ৰ কৰি আছো অভিউল কি ড্ৰ কৰি আছো এটো অভিউল অভিউলৰ লেয়াৰ থাকে অভিউলক আমি প্ৰটেকচন কৰিব লাগিব নাই তো অভিউলৰ লেয়াৰ থাকিব এনেকৈ অভিউলৰ লেয়াৰ থাকে যোনটো ভিতৰৰ লেয়াৰ থাকে তাক আমি কি বুলি কম ইনটিউগমেন্ট ইনাৰ ইনটিউগমেন্ট কি বুলি কম ইনাৰ ইনটিউগমেন্ট ইনটিউগমেন্ট বুলি কম আৰু ইয়াৰ বাহিৰত আৰু এটা লেয়াৰ থাকে এনেকৈ যাক আমি কি বুলি কম যেটো বাহিৰত আছে তো বাহিৰত থাকিলে ইয়াক আমি কি বুলি কম আউটাৰ ইনটিউগমেন্ট কি বুলি কম আউটাৰ ইনটিউগমেন্ট আউটাৰ ইনটিউগমেন্ট সবে বুজি পাইছা এইটো আমি অভিউলৰ ষ্ট্ৰাকচাৰ দেখাই আছো যোনটো আমি তোমালোকে তেতিয়া ৰেড কালাৰৰ ষ্ট্ৰাকচাৰ দেখিছিলা নহয় এইটো ষ্ট্ৰাকচাৰটো মই তোমালোকক ড্ৰ কৰিছোঁ এইটো অভিউলৰ ষ্ট্ৰাকচাৰটো মই তোমালোকক ড্ৰ কৰি আছোঁ ওকে কি ইয়াক ভিতৰত মেম দেখাত কেনেকুৱা হয় ঠিক আছে আমি মানে এটা ভিতৰত যাইছোঁ যেনেকুৱা আমি এন্থাৰ পঢ়িছিলোঁ এন্থাৰক আমি কাট কৰি তাৰ ভিতৰখিনি চাইছিলোঁ মাইক্ৰস্পৰিঞ্জিয়াম হয় কি নাই যোনটো তোমালোকে যোনে এইটো ক্লাছত নতুনকৈ আছে তোমালোকে ফাৰ্ষ্ট পাৰ্টত যাবা তাতে মই তোমালোকক এন্থাৰ মেল ৰিপ্ৰডাক্টিভ পাৰ্টছৰ বিষয়ে বহুত ধুনীয়াকৈ বুজাইছিলোঁ তো সেনেকৈ এতিয়া আমি ফিমেল ৰিপ্ৰডাক্টিভৰ লগতো কৰিম কি ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টছৰ মেইন ইম্পৰ্টেণ্ট পইণ্ট কিয় অভিউল তো অভিউলৰ কিন্তু আমি ডিটেইলত চাম ভালকৈ তো এতিয়া আমি এই ৰেড কালাৰৰ ষ্ট্ৰাকচাৰটো ভালকৈ জুম ইন কৰি কিনে আমি এতিয়া চাই আছোঁ ওকে তো চোৱা জুম ইন কৰি চাই আছোঁ তো অভিউলৰ আমি দুটা লেয়াৰ পাই আছোঁ এটা হ'ল ইনাৰ ইনটিউগমেন্ট যোনটো ভিতৰ পিনে লেয়াৰ থাকে তাক ইনাৰ ইনটিউগমেন্ট বুলি কয় যোনটো বাহিৰ থাকে তাক আমি কি বুলি কওঁ আউটাৰ ইনটিউগমেন্ট এতিয়া এই ইনটিউগমেন্টবিলাক চোৱা তলৰ পিনে এনেকৈ চব জইণ্ট হৈ আছে হয় কি না অভিউলৰ যোনটো তলৰ পাৰ্ট থাকে বেজেল পাৰ্ট থাকে যাক আমি কি বুলি কওঁ চেলেজা কি বুলি কওঁ বেজেল পাৰ্ট অফ অভিউল বেজেল মানে তলৰ পাৰ্ট অভিউলৰ যোনটো তলৰ পাৰ্ট থাকে তাক আমি কি বুলি কওঁ চেলেজা ইয়াত চেলেজেল এণ্ড বুলি কওঁ আৰু যোনটো ওপৰৰ পাৰ্টটো চব খালী আছে ইনটিউগমেন্টবিলাক তাতে লগ ধৰা নাই কিয় লগ ধৰা নাই কাৰণ যেতিয়া পলেন টিউবৰ সৃষ্টি হ'ব তেতিয়া সেই পলেন টিউব ক'ৰ পৰা এণ্ট্ৰি মাৰিব এই অপেনিঙৰ পৰা আৰু এই অপেনিঙৰ নামটো হৈ গ'ল মাইক্ৰ'পাইল কি নাম হৈ গ'ল ইয়াৰ মাইক্ৰ'পাইল এই অপেনিঙৰ নামটো কি হৈ গ'ল মাইক্ৰ'পাইল কাৰোবাৰ ডাউট ইয়ালৈকে চবে বুজি পাইছা চোৱা অভিউল আমি পঢ়ি আছোঁ অভিউলৰ দুটা লেয়াৰ থাকে এটা হ'ল ইনাৰ এটা হ'ল আউটাৰ ভিতৰক ইনাৰ বুলি কয় বাহিৰক আউটাৰ বুলি কয় খালি কি নাম আমি এড কৰিব লাগিব ইনটিউগমেন্ট আৰু ইনটিউগমেন্ট যোনটো তলৰ পৰ্চন আছে তাক আমি কি বুলি ক'ম চেলেজা আৰু যোনটো ওপৰৰ পৰ্চন আছে যোনটো অপেনিং আছে যাৰ থ্ৰুদি পলেন টিউবৰ এণ্ট্ৰি হ'ব ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টছ অভিউলৰ ভিতৰত কি থাকিব আমাৰ এগছবিলাক থাকিব হয় কি নাই ফিমেল ৰিপ্ৰডাক্টিভ ইয়া ফিমেল গেমেট থাকিব ফিমেল ৰিপ্ৰডাক্টিভ এক্স মানে হৈ গ'ল ফিমেল গেমেট তো ফিমেল গেমেটক যেতিয়া ফিউজন কৰিব লাগিব তো এণ্ট্ৰি কৰিব লাগিব হয় কি না তো সেই এণ্ট্ৰি পইণ্টটো কি হৈ গ'ল মাইক্ৰ'পাইল ইয়া মাইক্ৰ'পাইলাৰ এণ্ড বুলিও ক'ব পাৰি ক্লিয়াৰ ইভিন এতিয়া চোৱা আৰু আমি এতিয়া কি চাম এতিয়া চোৱা এই চেলেজা আমি যেতিয়া দেখিছিলোঁ ন যে অভিউলটো এনেকৈ লটকি নাথাকে অভিউলৰ কিবা অভিউল যেন লটকি নাথাকে তাৰ কাৰণে কি আছিল এনেকৈ এটা ঠাৰি লাইক ষ্ট্ৰাকচাৰ আছিলে নাছিল এনেকৈ ঠাৰি লাইক ষ্ট্ৰাকচাৰ আছিল যাক আমি কি বুলি কৈছিলোঁ ফিউনিকল কি বুলি কৈছিলোঁ ফিউনিকল কি বুলি কওঁ ফিউনিকল যাৰ লগত অভিউল কি হৈ থাকে এটাচ হৈ থাকে আৰু এটা পৰ্চন যোনটো জাগাত অভিউল আৰু ফিউনিকল এটাচ হৈ থাকে এইটো পৰ্চন যোনটো জাগাত অভিউল আৰু ফিউনিকল এনেকৈ এটাচ হৈ থাকে এইটো পৰ্চনক আমি কি বুলি কওঁ হিলিয়াম কি বুলি কওঁ হিলিয়াম আৰু এই হিলিয়াম তোমালোকে যেতিয়া বুটছানা আৰু কাবুলি বুট এইবিলাক যেতিয়া তোমালোকে খোৱা তাতে এটা স্কাৰ লাইক ষ্ট্ৰাকচাৰ থাকিব সেইটো ষ্ট্ৰাকচাৰ হৈ গ'ল কি হিলিয়াম কাৰণ যেতিয়া অভিউলটো ভাঙি যাব তো চিড প্ৰডিউচ হ'ব হয় কি না অভিউলটো যেতিয়া ডেভেলপ হৈ কিনে কি হ'ব তেতিয়াতো ফিউনিকল এটাচ হৈ নাথাকে তো অভিউলটো যেতিয়া ডেভেলপ হ'ব তো কি হৈ যাব এটা চিডত কনভাৰ্ট হৈ যাব তেতিয়া সেই এইটো জাগাত যোনটো জাগাত ফিউনিকল আৰু অভিউল যে এটাচ হৈ আছে কাৰ থ্ৰুদি হিলিয়ামৰ থ্ৰুদি তাতে কি হৈ যায় এটা স্কাৰ হৈ যায় কি হৈ যায় স্কাৰ মানে দাগ নিচিনা ষ্ট্ৰাকচাৰ হৈ যায় যোনটো আমি দেখা পাম ওকে তো ইয়াকে আমি কি বুলি ক'ম হিলিয়াম এতিয়া চোৱা মেম ফিমেল গেমেট ক'ত আছে ইয়াৰ ভিতৰত আমি ফিমেল গেমেট ক'ত দেখা পাম তো এতিয়া চোৱা ফিমেল গেমেট আমি এতিয়া চাব যাই আছোঁ ফিমেল গেমেট আমি চাব যাই আছোঁ এইটো যোনটো পৰ্চন আছে এইটো যোনটো খালী পৰ্চন আছে এই খালী পৰ্চনক আমি কি বুলি ক'ম নিউচেলাছ কি বুলি ক'ম নিউচেলাছ ড্ৰ নকৰোঁ দিয়া এইটো খালী পৰ্চন যোনটো আমি দেখা পাই আছোঁ অভিউলৰ ভিতৰত ইয়াক আমি কি বুলি ক'ম নিউচেলাছ কি বুলি ক'ম
নিউক্লিয়াছ আৰু এই নিউক্লিয়াছৰ ভিতৰত আমি কি পাম ডিপ্লয়েড সেলস পাম যাক আমি কি বুলি কম মেগাস্পোরেঞ্জিয়াম যাক আমি কি বুলি কম মেগাস্পোর মাদার সেল এমএমসি যোনটো আমি মাইক্রোস্পোরেঞ্জিয়ামত চাইছিলো না মাইক্রোস্পোরেঞ্জিয়ামত আমি কি পাইছিলো মাইক্রোস্পোর মাদার সেল পোলেন মাদার সেল যাৰ পৰা পোলেন গ্ৰেনৰ সৃষ্টি হৈছে তো সিমিলাৰলি তে নিউক্লিয়াছৰ ভিতৰত আমি কি পাম মেগাস্পোর মাদার সেল যেটো কি আছে মেগাস্পোরেঞ্জিয়াম মানে ফিমেলত মেগা আৰু মেলত কি আছিল মাইক্রো ঠিক আছে তো মেগাস্পোরেঞ্জিয়াম আমি পাম এমএমসি পাম এনেকে এটা সেল থাকিব যোনটো ডিপ্লয়েড ইন নেচাৰ হয় মানে 2n হ'ব আৰু এই নিউক্লিয়াছ বিলাকে যেনেকৈ তাতে টেপেট আমি কি কৰিছিল নাৰিশমেন্ট প্ৰভাইড কৰিছিল সিমিলাৰলি তে নিউক্লিয়াছে ইয়াতে কি কৰিব নিউক্লিয়াছৰ সেল বিলাকে ইয়াতে কি কৰিব নাৰিশমেন্ট প্ৰভাইড কৰিব কাক এমএমসি মানে কি হৈ গল মেগাস্পোর মাদার সেল এমএমসি মানে কি মেগাস্পোর মাদার সেল আৰু এই মেগাস্পোর মাদার সেলৰ পৰা ফিমেল গেমেটৰ প্ৰডাকশন হ'ব মানে ফিমেল এগৰ প্ৰডাকশন হ'ব ঠিক আছে এতিয়া এখিনি লৈকে ক্লিয়াৰ কারবার ডাউট চলো তো ইয়াতে সম মেলর যেনক মাইক্রোস্পোরেঞ্জিয়ামত যিমান মাইক্রোস্পোর মাদার সেল আছিল যে আমি তোমালোকক মই এতিয়া বুজাই দিম জনে জনে নতুনকৈ আইছা বুজি নাপাবা আমি যেতিয়া মাইক্রোস্পোরেঞ্জিয়াম পঢ়িছিলো এনেকৈ মাইক্রোস্পোরেঞ্জিয়াম পঢ়িছিলো এই মাইক্রোস্পোরেঞ্জিয়ামৰ ভিতৰত কি আছিল স্পোরোজেনাস টিস্যু আৰু এই স্পোরোজেনাস টিস্যুত কি আছিল এনেকৈ সেলবিলাক আছিল না এমএমসি তো ইয়াতে যিমান গিটা সেল আছিল সব সেলে কি কৰিছিল পোলেন গ্রেন বনাইছিল যিমান গিটা 1 2 3 4 পৰা যিমান গিটা সেল আছিল সব সেলে কি বনাইছিল পোলেন গ্রেন ডেভেলপমেন্ট কৰাতে হেল্প কৰিছিল ঠিক আছে কি এটো মেল ৰিপ্ৰডাক্টিভ পাৰ্টছৰ আমি মাইক্রোস্পোরেঞ্জিয়ামৰ স্ট্ৰাকচাৰ চাই আছো ঠিক আছে তো ইয়াতে আমি যিমান বিলাক সেল পাইছো এটা দুটা সেল যিমান গিটা আমি মাইক্রোস্পোর মাদার সেল পাইছিলো ইয়া পোলেন মাদার সেল পিএমসি ইয়া এমএমসি আমি পাইছিলো হেবিলাক সবে কি বনাইছিল পোলেন গ্রেন বনাইছিল কিন্তু ফিমেলত এনেকুৱা নহয় ফিমেলত আমি এটা ইটো এমএমসি সব এমএমসি হয় কি না ইটো এমএমসি সব এমএমসি হয় বাট ইয়াতে যোনে ফিমেল গেমেট বনাব হিটো সবে নবনায় ইয়াতে যেনেকৈ সবে বনাইছিল ইয়াতে সবে নবনায় ইয়াতে কোনে বনাব এনেকুৱা মাইক্রোস্পোর মাদার সেলে বনাব যোনটো মাইক্রোপাইল এন্ডৰ ওচৰত আছে বুজি পাইছে এতিয়া মই কি কৈছো শুনা ভালকে ইয়াতে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টছত যোনবিলাক মেগাস্পোর মাদার সেল আছে অনলি মাইক্রোপাইলৰ ওচৰত যোনবিলাক যেনেকৈ ইটো মেগাস্পোর মাদার সেল ইটো মেগাস্পোর মাদার সেল ইটো মেগাস্পোর মাদার সেল তো অনলি মাইক্রোপাইলৰ এন্ডৰ ওচৰত থকা মেগাস্পোর মাদার সেল ইয়াৰ ভিতৰৰ পৰা অনলি এটাহে কি কৰিব পাৰে ফিমেল গেমেট বনাব পাৰে অনলি এটা বাকি চেলেজা এন্ডত থকা মেগাস্পোর মাদার সেলে নবনায় অনলি মাইক্রোপাইলৰ ওচৰত থকা এটা মেগাস্পোর মাদার সেলে কি বনাব ফিমেল গেমেট বনাব বাকি কোনেও নবনাব বাকি সব কি হৈ যাব ডিজলভ হৈ যাব বাকি সব কি হৈ যাব নষ্ট হৈ যাব ডিজলভ হৈ যাব বাকি ইমান যে মেগাস্পোর মাদার সেল আছে এটো কোনেও রেসপন্সিবল নহয় ফিমেল গেমেট বনাবৰ কাৰণে তো অনলি এটাহে রেসপন্সিবল বা কিন্তু মেলত মাইক্রোস্পোরেঞ্জিয়ামত সব মাইক্রোস্পোর মাদার সেলে কি বনাইছিল সবে পোলেন গ্রেন বনাইছিল সবে কিন্তু ইয়াতে অনলি এটাহে মেগাস্পোর মাদার সেলে কি কৰিব ফিমেল গেমেট বনাব আৰু হিটো কোনটো যোনটো মাইক্রোপাইলৰ ওচৰত থাকিব যোনটো মাইক্রোপাইল যোনটো ওপেনিঙৰ ওচৰত থাকিব খালি হিয়ে বনাব বাকি চেলেজেল এন্ডৰ ওচৰত পিনে কোনেও নবনায় ঠিক আছে তো এতিয়া আমি এইটো স্ট্ৰাকচাৰ মেগাস্পোর মাদার সেলৰ বিষয়টো আমি জানিম এইটো মেগাস্পোর মাদার সেলৰ বিষয়টো আমি চাম ঠিক আছে তো নেক্সট স্লাইডত চোৱা এবাৰ এটা মেগাস্পোর মাদার সেলে এতিয়া চোৱা এটা মেগাস্পোর মাদার টু এম সি মেলৰ ক্ষেত্ৰত মাইক্রোস্পোর মাদার সেল আৰু ফিমেলৰ ক্ষেত্ৰত কি যাব মেগাস্পোর মাদার সেল এই মেগাস্পোর মাদার সেলও কি হয় 2n ইন নেচার হয় ডিপ্লয়েড ইন নেচার হয় ঠিক আছে যোনটো নিউক্লিয়াছৰ ভিতৰত আছিল এবাৰ এই মেগাস্পোর মাদার সেলে কি কৰিব মিয়োসিস কৰিব মিয়োসিস কৰিব ঠিক আছে মিয়োসিস কৰি কেনে কি বনাব দুটা সেল বনাব মিয়োসিস আমি জানো দুটা হৈ যায় হয় কি না মিয়োসিসত কি হৈ যায় দুটা হৈ যায় দুটাৰ পৰা কিমান হ'ব আৰু এটা মিয়োসিস কৰিব
মিয়োসিস সেকেন্ড দুটাৰ পৰা কি হৈ যাব চাৰিটা এনেকৈ সেল হৈ যাব 1 2 3 4 এনেকৈ চাৰিটা সেলৰ সৃষ্টি হৈ যাব ঠিক আছে এনেকৈ চাৰিটা সেল কাৰ ভিতৰত আছে ওভামৰ ভিতৰত আছে এটো কাৰ ভিতৰত আছে ওভিলৰ ভিতৰতে আছে এটো কাৰ ভিতৰত আছে ওভিলৰ ভিতৰতে আছে বুজি পাইছা তে সো এটা মেগাস্পোর মাদার সেলৰ পৰা দুটা কি হৈ গল মেগাস্পোর মাদার সেল হৈ গল দুটা ফিমেল গেমেট হৈ গল দুটা ফিমেল গেমেটৰ পৰা কেইটা ফিমেল গেমেট হৈ গল চাৰিটা ফিমেল গেমেট হৈ গল কেইটা ফিমেল গেমেট হৈ গল চাৰিটা ইয়াক আমি কি বুলি কম মেগাস্পোর টেট্ৰাড কি বুলি কম আমি এটো যেটো 1 2 3 চাৰিটা আছে ইয়াক আমি কি বুলি কম মেগাস্পোর টেট্ৰাড কি বুলি কম মেগাস্পোর টেট্ৰাড আৰু এই মেগাস্পোর টেট্ৰাডে এটা কি কৰিব ফিমেল গেমেট বনাব এটা সো কেনেকৈ বনাব মেম ইয়াতে চাৰিটা আছে হয় কি না এই চাৰিজন ফিমেল গেমেটৰ পৰা অনলি এটাহে ফাংশনাল হ'ব কি হ'ব অনলি এটা ফাংশনাল হ'ব বাকি কোনো কাম নকৰিব তো মানি লোৱা এটো এটা ফাংশনাল বাকি এইবিলাক নিজে নিজে ডিজেনাৰেট হৈ যাব ডিজেনাৰেট মানে নিজে নিজে নষ্ট হৈ যাব এবাৰ আমি এইটোৰ বিষয় চাম এইটো কিবা কয় ফিমেল গেমেটৰ ভালকৈ আমি ডিটেইলছ ষ্টাডি চাম তো চোৱা এবাৰ এইটো এটা ফিমেল গেমেট যোনটো আমাৰ ডিজেনাৰেট হৈছে তাৰ পৰা আমি এইটো লৈছো এবাৰ ইয়াতে আমাৰ কি কৰিব তিনিটা মাইটোসিস কি কৰিব ফাৰ্স্ট মাইটোসিস মাইটোসিস 1 মাইটোসিস 1 ত এটাৰ পৰা দুটা এইটো এটাৰ পৰা দুটা ঠিক আছে আৰু এটা মাইটোসিস মাইটোসিস সেকেন্ড দুটাৰ পৰা চাৰিটা ঠিক আছে আৰু এটা মাইটোসিস মাইটোসিস থার্ড তিনটা মাইটোসিস কৰি কেনে চাৰিটা আছিল চাৰিটাৰ পৰা কেইটা হ'ব আঠটা 2 3 4 5 6 7 8 ওকে আঠটা এনেকুৱা কি বনাব ফিমেল গেমেট বনাব মেম এটো এনেকৈ ষ্ট্ৰেট থাকিব নেকি এনেকৈ ষ্ট্ৰেট নাথাকে এবাৰ কেনেকৈ থাকিব চোৱা এটো আমাৰ ওভিউল হয় কি নহয় এমব্ৰিও সেকৰ ভিতৰত এটা আমি কি পাম এটো এৰেঞ্জমেন্ট আমি কৰিম ঠিক আছে ওপৰৰ পোৰশনত তিনটা থাকিব ওপৰৰ পোৰশনত কেইটা থাকিব তিনটা এনেকুৱা সেল থাকিব এইটো আমি চেলেজাল এন্ড এইটো আমি কি ধৰিছো চেলেজাল এন্ড যোনটো আমি পঢ়িছিলো সৰি চেলেজাল এন্ড আছিল নহয় আমাৰ চেলেজাল এন্ড এটা আমাৰ চেলেজাল এন্ড উল্টা কৰি দিছে ঠিক আছে এটো যে আমি ডায়াগ্রামত পড়িছিল চেলেজা এটো এটা উপৰত গুছি গৈছে উপৰত মানে এটো ওভিউলটো একদম উল্টা হৈ গৈছে আৰু মাইক্ৰোপাইলটো এবাৰ তলত ঠিক আছে মাইক্ৰোপাইলটো তলত আৰু চেলেজালটো উপৰত ওকে সো তো এটো চেলেজাল এন্ডৰ পিনে আমি এনেকৈ তিনটা সেল পাম যাক আমি কি বুলি কওঁ এন্টিপোডাল সেল কি বুলি কওঁ আমি ইয়াক এন্টিপোডাল সেলস বুলি কওঁ কি বুলি কওঁ আমি ইয়াক এন্টিপোডাল সেলস আৰু তলৰ পিনে যোনটো আমাৰ এটা আঠটা যে সেল হৈছে আঠটা যে নিউক্লিয়াছ হৈছে এই আঠটা নিউক্লিয়াছক আমি এতিয়া বেলেগকৈ কি কৰি আছো এৰেঞ্জমেন্ট কৰি আছো কি ক'ত থাকিব ঠিক আছে তো এই তলৰ পিনে আমাৰ তিনটা সেল থাকে এটা হৈ গ'ল আমাৰ এগ সেল আৰু এটা হৈ গ'ল আমাৰ synergid cell supporting cells এইটো হৈ গ'ল আমাৰ egg cell female egg cell আৰু বাকি এই দুটা বাকি আমাৰ কি হৈ গ'ল synergids কি হৈ গ'ল synergid cell ঠিক আছে আৰু ইয়াতে আমাৰ এটা স্ট্ৰাকচাৰ থাকে যাক আমি কি বুলি কম ফিলিফৰ্ম apparatus এই synergidৰ ভিতৰ এনেকুৱা স্ট্ৰাকচাৰ থাকে যাক আমি কি বুলি কম ফিলিফৰ্ম apparatus এনেকুৱা স্ট্ৰাকচাৰ থাকে আমরা ভালকে ড্র করো না ড্র কৰি মই বহুত ভাল পাওঁ এনেকুৱা স্ট্ৰাকচাৰ থাকে যাক আমি কি বুলি কম ফিলিফৰ্ম এপাৰেটাছ এনেকুৱা ফিংগাৰ লাইক স্ট্ৰাকচাৰ থাকে কেনেকৈ থাকে এনেকুৱা ফিংগাৰ লাইক স্ট্ৰাকচাৰ থাকে আৰু এই ফিংগাৰ লাইক স্ট্ৰাকচাৰৰ কাৰণে ভালকৈ চোৱা এইটো গ্ৰীণ গ্ৰীণ যে তোমালোকে দেখা পাই আছে ইয়াক আমি কি বুলি কম ফিলিফৰ্ম এপাৰেটাছ ইয়াক আমি কি বুলি কম ফিলিফৰ্ম এপাৰেটাছ যোনটো সিনাৰ্জিড সেলত থাকে ফিলিফৰ্ম
ফিলিফৰ্ম এপাৰেটাছ আৰু ইয়াৰ কাম কি হয় ফিলিফৰ্ম এপাৰেটাছে কি কৰে যেতিয়া পলেন টিউব সোমাই তো তাক ডাইৰেকশন দেখায় কি দেখায় ডাইৰেকশন দেখায় কি এক্সেল ইয়াতে আছে ইপিনিৰ পৰা আহক বুলি কয় কেনে ইয়াতে কি কৰে ডাইৰেকশন দেখায় মানে ৰাস্তা দেখায় যেনে গুগল মেপ থাকে নহয় আমি গুগল মেপত কি কৰো ৰাস্তাবিলাক চাও সিমিলাৰলি যেটো পলেন টিউবটো চিনে পলেন টিউবৰ কি নাই চকু নাই কি তাহাতে কি কৰিব যে দেখা পাব যে ইটোৰ থ্ৰুদি আমাৰ এন্ট্ৰি কৰিব লাগে তো সেই কাৰণে সিনাৰজিটছত থাকা ফিলিফৰ্ম এপাৰেটাছে কি কৰে কিছুমান কেমিক্যাল সাবস্টেন্স ৰিলিজ কৰে যাৰ থ্ৰুদি পলেন টিউবে গম পাই যে আমাক এইটো ফালৰ পৰা কি কৰিব লাগে এন্ট্ৰি কৰিব লাগে কিয় বিকজ ইয়াতে আমাৰ কি আছে এক সেল আছে কি আছে আমাৰ এক সেল আছে সেই কাৰণে ফিলিফৰ্ম এপাৰেটাছে কি কৰে সিগন্যাল দিয়ে পলেন টিউবক কি ইয়াৰ ফালৰ পৰা এন্ট্ৰি কৰক বিকজ ইয়াতে কি আছে আমাৰ এক সেল আছে এইটো হৈ গল আমাৰ 6টা সেল 1 2 3 4 5 6 6টা হৈ গল বাকি আৰু দুটা আছে 8টা বুলি কলো হয় কি না তে এটা সব আৰু দুটা সেল এটা থাকে যাক আমি কি বুলি কম পোলাৰ নিউক্লিয়াই কি বুলি কম পোলাৰ নিউক্লিয়াই এনেকে আমাৰ সেলৰ এৰেঞ্জমেন্ট হয় বুজি পাইছা এতিয়া ক্লিয়াৰ এখিনি কাৰবা ডাউট ওপৰৰ পিনে এন্টিপোডাল সেলস মাজত পোলাৰ নিউক্লিয়াই या फिर সেন্ট্রাল সেল বুলিও ক'ব পাৰি পোলাৰ নিউক্লিয়াৰৰ বাহিৰে আমি ইয়াক কি বুলি ক'ব পাৰো সেন্ট্রাল সেল বুলিও ক'ব পাৰো পোলাৰ নিউক্লিয়াৰৰ আন এটা নাম কি হয় সেন্ট্রাল বিকজ ইৰ মাজত আছে হেকানে সেন্ট্রালত আছে হেকানে সেন্ট্রাল সেল বুলিও ক'ব পাৰো আৰু তলৰ যোনটো সেল আছে এটা হৈ গল এক সেল মাজত আৰু দুটা হৈ গল কি আমাৰ সিনাৰজিট আমি কি পাম ফিলিফৰ্ম এপাৰেটাছ পাম যোনে কি কৰে সিগন্যাল দিয়ে কা পলেন টিউবক ওকে ক্লিয়াৰ এখিনি ইয়াতে আমি এটা কি কাউন্ট কৰিম যে আমি কেইটা আমি ইয়াতে কি চাইছিলো কেইটা নিউক্লিয়াছ আছে 1 2 3 4 5 6 7 8 কেইটা নিউক্লিয়াছ আছে 8টা নিউক্লিয়াছ আছে কেইটা নিউক্লিয়াছ আছে 8 নিউক্লিয়াছ কেইটা নিউক্লিয়াছ আছে 8টা নিউক্লিয়াছ তো 8 নিউক্লিয়াছ বাট সেল কেইটা আছে ঘৰ কেইটা আছে এটা দুটা তিনটা এই দুটা মিলি কিনে কি হৈ গল এটা হৈ গল 4টা 5টা 6টা 7টা কেইটা সেল আছে 4টা সরি 7টা সেল আছে 7 সেল আছে কেইটা সেল আছে 7 সেল আছে ওকে তো 7 সেলক আমি কি বুলি কম এইটো স্ট্রাকচার আমি কি বুলি কম 7 সেল 8 নিউক্লিয়েটেড স্ট্রাকচার বুলি আমি কব NuClea সরি NuClea 7 সেল 8 নিউক্লিয়েটেড স্ট্রাকচার বুলিও আমি কব পাৰো কারবা ডাউট ইয়াৰ লেকে ক্লিয়াৰ আমি কি পঢ়িছিলো মাইক্ৰোস্পল মাদাৰ সেলে কি কৰিছিল মিয়োসিস কৰি কেনে এইটো মাইক্ৰোস্পোৰ মাদাৰ সেলে কি কৰিছিল মিয়োসিস কৰি কিনে দুটা বনাল দুটাৰ পৰা আৰু মাইটোসিস আৰু মিয়োসিস কৰি কিনে কি বনাল 4টা ফিমেল গেমেট বনাল এই 4টা ফিমেল গেমেটৰ পৰা অনলি এটা ফিমেল গেমেট কি আছিল ৰিপ্ৰডাক্টিভ আছিল বাকি ফাংশনাল নাছিল হৈ গে নাই তাৰ পিছত আমি কি চালো হেইটো যোনটো ফিমেল ৰিপোৰ্ট মানে ফাংশনাল আছিল হেই ফিমেল গেমেটটো কি কৰিছে মাইটোসিস 1 কৰিল মাইটোসিস 1 কৰি কিনে কি বনাল দুটা সেল বনাল তাৰ পিছত আৰু কি কৰিল মাইটোসিস সেকেন্ড কৰি কিনে কি কৰিল 4টা নিউক্লিয়াছ কৰিল আৰু একবাৰ মাইটোসিস 3 কৰি কিনে কি কৰিল 8টা নিউক্লিয়াছ বনাল এই 8টা নিউক্লিয়াছক আমি কি কৰিলো এনেকে এৰেঞ্জমেন্ট কৰিলো বুজি পাইছা কাৰবা কিবা ডাউট আছে ইয়াৰ লাগে ক্লিয়াৰ এভৰিবডি তাৰছত ইয়াৰ বিলাক নাম বিলাক গম পাইছা যোনবিলাক ওপৰ থাকে তাক আমি কি বুলি কম এন্টিপোডাল যোনবিলাক তলৰ থাকে তাক আমি কি বুলি কম সিনাৰজিটছ আৰু যোনটো মাজত থাকে তাক আমি কি বুলি কম পোলাৰ নিউক্লিয়াৰ আৰু মাজত এটা এক্সেল আছে যাক আমি এক্সেল বুলি কম আৰু পোলাৰ নিউক্লিয়াৰ আন এটা নাম কি হৈ গল সেন্ট্রাল সেল এখিনি লেকে কাৰবা ডাউট এবাৰ সব পিস্টিল আৰু মেগাস্পোৰেঞ্জিয়াম মোক আমি কি বুলি কৈছিলো ওভুলাৰ আন এটা নাম কি হৈ গল মেগাস্পোৰেঞ্জিয়াম আৰু তাৰছত যোনটো আমি ডায়াগ্ৰাম এই মাত্ৰ চালো এইটো ডায়াগ্ৰাম যোনটো আমি এই মাত্ৰ ডায়াগ্ৰামটো চালো এইটো ডায়াগ্ৰামটো আমাৰ কি হৈ গল এমব্ৰিও সেক ডায়াগ্ৰাম হৈ গল এটো মই তোমাক এটা ভালকে দেখাম সো মই তোমাক অলৰেডি কৈছিলো যে পিস্টিলৰ কেটা পাৰ্ট আছে তিনটা হয় কি না কেটা পাৰ্ট আছিল তিনটা স্টিগমা স্টাইল এন্ড ওভাৰি আৰু কেটা ভাগ আছে টাইপস কিমান আছিল তিনটা ওয়ান ইজ মনোকাৰ্পেলাৰি আৰু এটা হৈ গল পলিকাৰ্পেলাৰি হয় কি না কেটা ভাগ আছে দুটা দ্যাট ইজ মনোকাৰ্পেলাৰি আৰু এটা হৈ গল পলিকাৰ্পেলাৰি মনোকাৰ্পেলাৰি মানে কি আছে সিঙ্গেল কাৰ্পেল থাকা পলিকাৰ্পেলাৰি या মাল্টিকাৰ্পেলাৰি কি আছে এটাতকে বেছি या বহুত বিলাক যদি কাৰ্পেল একেলগে থাকে তাক আমি কি বুলি কম পলিকাৰ্পেলাৰি দুটা ভাগ আছিল এটা হল সিনকাৰ্পাছ আৰু এটা হৈ গল এপোকাৰ্পাছ সিনকাৰ্পাছ মানে কি কৈছিল ফিউজ পিস্টিল মানে পিস্টিল বিলাক যদি ফিউজ হৈ থাকে কাৰ্পেল বিলাক যদি ফিউজ হৈ থাকে তাক আমি কি বুলি কম সিনকাৰ্পাছ এক্সাম্পল কি আছিল পাপাৱাৰ এপোকাৰ্পাছ মানে কি আছিল ফ্ৰী তোমালোকক মই অলৰেডি দেখাইছো তো ফ্ৰী
পিষ্টেল মানে যদি বেলেগ বেলেগকৈ থাকে এক্সাম্পল কি হ'ল মিকেলিয়া আৰু কি আছিল লোটাছ আছিল এইটো ষ্ট্ৰাকচাৰ চোৱা এইটো আমাৰ সিঙ্গল স্ট্ৰাকচাৰ আমাৰ কি আছিল সিঙ্গল পিষ্টেল আছে ইয়াক আমি কি বুলি ক'লো মনোকাৰ্পেলাৰি বাকি এই দুটো আমাৰ কি গ'ল পলিকাৰ্পেলাৰি ইয়া মাল্টিকাৰ্পেলাৰি এইটো আমাৰ কিহৰ এক্সাম্পল হৈ গ'ল মিকেলিয়া এইটো আমাৰ কি হৈ গ'ল সৰি মাই মিষ্টেক এইটো আমাৰ পাপাৱাৰ এইটো কাৰ এক্সাম্পল পাপাৱাৰ সিনকাৰ্পাছ ইয়াতে সব পিষ্টেলবিলাক এনেকৈ ফিউজ হৈ আছে এটাতে ফিউজ হৈ আছে না নাই এনেকৈ সব ফিউজ আছে ইয়াক আমি কি বুলি ক'ম সিনকাৰ্পাছ আৰু এটা আমাৰ কি গ'ল এপোকাৰ্পাছ এইটো সব বেলেগ বেলেগ আছে এটা এইটো বেলেগকৈ এটা এইটো বেলেগকৈ তো সব বেলেগ বেলেগকৈ আছে ইয়াক আমি কি বুলি কওঁ এপোকাৰ্পাছৰ এইটো কিহৰ এক্সাম্পল আছিল মিকেলিয়া কিহৰ এক্সাম্পল আছিল মিকেলিয়া কাৰোবাৰ ডাউট ক্লিয়াৰ এবাৰ চোৱা ইয়াতে আমি এইটো ডায়েগ্ৰামৰ অভিলৰ যোনটো আমি ডায়েগ্ৰাম চাইছিলোঁ অভিলৰ যে আমি ডায়েগ্ৰাম চাইছিলোঁ আউটাৰ ইনাৰ ইনটিগমেণ্ট নিউচেলাছ এইবিলাক আমি চাইছিলোঁ ন মাইক্ৰ'পাইল ফানিকল চালাজেল এণ্ড হিলিয়াম তো সেইটোৱে ষ্ট্ৰাকচাৰ এতিয়া ইয়াতে চোৱা এইটো অভাৰিটো উল্টা কৰি দিছে তো যেতিয়া উল্টা কৰি দিছে তো হিলিয়ামটো ওপৰত গুচি গ'ল ঠিক আছে হিলিয়ামটো ওপৰত গুচি গ'ল ইয়াতে আমাৰ হিলিয়াম আছে আৰু অভাৰিৰ লগত এটাচ হৈছে এইটো ফিউনিকল ইয়াতে অপেনিংটো আমি কি ক'লোঁ মাইক্ৰ'পাইল এণ্ড ইয়া মাইক্ৰ'পাইল পল এইটো আমাৰ কি আছে বাহিৰৰ ষ্ট্ৰাকচাৰ যাক আমি কি বুলি ক'লোঁ আউটাৰ ইনটিগমেণ্ট ভিতৰৰ ষ্ট্ৰাকচাৰক আমি কি বুলি ক'লোঁ ইনাৰ ইনটিগমেণ্ট যোনে কি কৰে অভিলক প্ৰটেকশ্যন দি আছে আৰু তাৰ ভিতৰত এইটো আমাৰ কি আছে এইটো আমাৰ নিউচিলাছ যাৰ ভিতৰত আমাৰ কি পাইছিলোঁ মেগাস্প'ৰ মাদাৰ চেল আৰু ইয়াৰ ভিতৰত আমি কি পাম এতিয়া এম্ব্ৰিঅ' চেক যাৰ ভিতৰত আমি এণ্টিপডেল চেল আৰু কি আছিল আমাৰ এগ চেলবিলাক আমি পাইছিলোঁ ক্লিয়াৰ এইখিনি ডায়েগ্ৰাম নেক্সট চোৱা মেগাস্প'ৰিঞ্জিয়ামত ফিউনিকল মানে কি আছিল ফিউনিকল এনেকুৱা ষ্টক আছিল যোনটোৱে কি কৰিছিল প্লেচেণ্টাৰ লগত এটাচ হৈছিল অভিলৰ লগত এটাচ হৈছিল নাই ফিউনিকল এটা এনেকুৱা ষ্ট্ৰাকচাৰ আছিল সো ফিউনিকল কি ষ্ট্ৰাকচাৰ আছিল যোনটো অভিলৰ লগত কি আছিল এটাচ হৈ আছিল তো তাক আমি কি বুলি কৈছিলোঁ ফিউনিকল তো ইয়াতে সেইবিলাক পৰ্চনবিলাক আমি চালোঁ তো ইয়াতে সবৰে বিষয় লিখা আছে চোৱা ফিউনিকল কি এনেকুৱা ষ্টক হয় যোনটো অভিলৰ লগত কি হৈ থাকে এটাচ হৈ থাকে কাৰ লগত প্লেচেণ্টাৰ লগত হিলিয়াম কি এটা জাংচন হয় কাৰ মাজত অভিউল আৰু ফিউনিকলৰ মাজত যোনটো এটা জাংচন থাকে তাক আমি কি বুলি ক'লোঁ হিলিয়াম বুলি ক'লোঁ হয় কি নহয় এটা চোৱা এবাৰ ইনটিগমেণ্ট কি হয় প্ৰটেকশ্যন কৰে আউটাৰ আৰু ইনাৰ ইনটিগমেণ্টে কি কৰে প্ৰটেকশ্যন দিয়ে কাক প্ৰটেকশ্যন দিয়ে অভিলক প্ৰটেকশ্যন দিয়ে নেক্সট মাইক্ৰ'পাইল কি এটা স্মল অপেনিং এইটো এটা স্মল অপেনিং যাৰ থ্ৰুদি কি হ'ব এতিয়া পলেন টিউবৰ এণ্ট্ৰি হ'ব হয় কি নাই য'ত পলেন টিউবৰ কি হ'ব এণ্ট্ৰি হ'ব চেলেজেল কি হৈ গ'ল এইটো বেচেল পইণ্ট যোনটো অভাৰ একদম লাষ্ট পইণ্ট ইয়াৰ তলৰ পৰ্চনক আমি কি বুলি কওঁ চেলেজেল এণ্ড বুলি কওঁ আৰু নিউচিলাছ কি থাকে ডাবল 2n হয় মানে ডিপ্লয়ড ইন নেচাৰ হয় ঠিক আছে ক্লিয়াৰ কাৰোবাৰ ডাউট ইয়াৰ আৰু এই নিউচিলাছবিলাকৰ বাহিৰত কি আছে ইনটিগমেণ্টছবিলাক আছে কাভাৰ্ড বাই ইনটিগমেণ্টছ ক্লিয়াৰ নেক্সট চোৱা মই তোমালোকক অলৰেডি এইটো পঢ়াইছিলোঁ মেগাস্প'ৰজেনেচিছ আমি যে মেগাস্প'ৰ মাদাৰ চেল বনালোঁ এই মেগাস্প'ৰ মাদাৰ চেলৰ পৰা মেগাস্প'ৰ বনোৱা প্ৰচেছকে আমি কি বুলি কওঁ মেগাস্প'ৰজেনেচিছ চোৱা নিউচিলাছ আছিল নিউচিলাছৰ ভিতৰত এটা মেগাস্প'ৰ মাদাৰ চেল এটা কি আছে মেগাস্প'ৰ মাদাৰ চেল এই মেগাস্প'ৰ মাদাৰ চেলে কি বনাব এতিয়া মেগাস্প'ৰ যোনটো এটা ফাংচনেল আছিল নহয় এটা ফাংচনেল আছিল এটা মেগাস্প'ৰ মাদাৰ চেলে কি বনাইছিল মেগাস্প'ৰ বনাইছিল কেইটা বনাইছিল 4টা বনাইছিল 1 2 3 4 আৰু এই 4টাৰ পৰা অনলি এটাহে মেগাস্প'ৰ কি আছিল এটাহে ফিমেল গেমেট কি আছিল ফাংচনেল আছিল হয় কি নহয় তো এই মেগাস্প'ৰ মাদাৰ চেলে যেতিয়া এটা মেগাস্প'ৰ বনায় তাক আমি কি বুলি কওঁ মেগাস্প'ৰ বনোৱা প্ৰচেছক আমি কি বুলি কওঁ মেগাস্প'ৰজেনেচিছ যেনেকৈ আমি মাইক্ৰস্প'ৰ মাদাৰ চেলৰ পৰা মাইক্ৰস্প'ৰ বনোৱা পদ্ধতিকে আমি কি কৈছিলোঁ মাইক্ৰস্প'ৰজেনেচিছ সিমিলাৰলি মেগাস্প'ৰ মাদাৰ চেলৰ পৰা মেগাস্প'ৰ বনোৱা পদ্ধতিক আমি কি বুলি ক'ম মেগাস্প'ৰজেনেচিছ তো মেগাজেনেচিছ মানে কি হ'ল ফৰ্মেশ্যন মেগা মানে কি হয় মেগাস্প'ৰ বনোৱা তো দ্য প্ৰচেছ অফ ফৰ্মেশ্যন অফ মেগাস্প'ৰ ফ্ৰম মেগাস্প'ৰ মাদাৰ চেল ইজ নন এজ মেগাস্প'ৰজেনেচিছ আৰু কেনেকৈ হয় মিঅ'চিছৰ থ্ৰুদি হয় কি নাই মিঅ'টিক ডিভিজন মিঅ'টিক হয় মিঅ'টিক আৰু মাইট'টিকৰ মাজত কনফিউজ নহ'ব এইটো মিঅ'টিকক আমি মিঅ'চিছ বুলিও কওঁ या फिर रिडक्शनल डिवीजन बुलिओ कम तो द प्रोसेस ऑफ फॉर्मेशन ऑफ मेगास्पोर फ्रॉम मेगास्पोर मदर सेल बाय मियोटिक डिवीजन इज नोन एज मेगास्पोरोजेनेसिस এইটো বস্তু মই তোমালোকক ইয়াতে দেখাইছিলো চোৱা এইটো চোৱা
মেগাস্পোর মাদার সেলৰ পৰা কেইটা বনিল দুটা বনিল ইয়াক আমি কি বুলি কম ডায়াড তাৰপিছত চাৰিটা বনিল হয় কি না যাক আমি কি বুলি কৈছিলো মেগাস্পোর টেট্ৰাড বুলি ক্লিক কৰিছিলো এই ডায়াগ্ৰামটো হৈ গ'ল এইটো ডায়াগ্ৰামটো চোৱা মেগাস্পোর মাদার সেল এটা আছিল এটা মেগাস্পোর মাদার সেলৰ পৰা কেইটা হৈ গ'ল দুটা হৈ গ'ল আৰু এই দুটাক আমি কি বুলি ক'লো ডায়াড তাৰপিছত দুটাৰ পৰা কেইটা হ'ল এই দুটাৰ পৰা কেইটা হৈ গ'ল চাৰিটা এটা দুটা তিনিটা আৰু চাৰিটা দেখিছা তো ইয়াক আমি কি বুলি কওঁ মেগাস্পোর টেট্ৰাড কি বুলি ক'লো মেগাস্পোর টেট্ৰাড ক্লিয়াৰ কাৰোবাৰ ডাউট এতিয়া ডায়াগ্ৰামখিনি ক্লিয়াৰ আছে নহয় বুজি পাইছা তো চোৱা যেতিয়া এই মেগাস্পোর এইটো মেগাস্পোর যোনটো এটা মেচিউৰ হ'ব যোনটো ফাংচনেল হ'ব ই কি বনাব এটা এমব্ৰিঅ'চেক বনাব আৰু সেই এমব্ৰিঅ'চেক কেইটা থাকিব কেইটা আছিল এটাৰ পৰা তিনিটা মাইটোটিক ডিভিজন কৰিছিল এটাৰ পৰা দুটাৰ পৰা চাৰিটাৰ পৰা আঠটা আৰু সেই ইহঁতে কি বনাইছিল 8 নিউক্লিয়েটেড 7 সেল বনাইছিল কি বনাইছিল 8 নিউক্লিয়েটেড 7 সেল এইটো 8 নিউক্লিয়েটেড 7 সেল বনাইছিল হয় কি হয় তো এইটো ষ্ট্ৰাকচাৰক আমি কি বুলি কওঁ এমব্ৰিঅ' চেক বুলি কৈছিলোঁ যোনটো আমি এতিয়া ডায়াগ্ৰামটো চাওঁ চোৱা কি বুলি কৈছিলোঁ 8 নিউক্লিয়েটেড 7 সেল ষ্ট্ৰাকচাৰ বনায় কেনেকুৱা আছিল ষ্ট্ৰাকচাৰটো এনেকুৱা চোৱা এটা মেগাস্পোর মাদার সেলে কি কৰিছিল মিয়োসিস কৰিছিল মিয়োসিস কৰি কিনে কি বনাল দুটা বনাল দুটাৰ পৰা কেইটা হ'ল আৰু এটা সেকেন্ড মিয়োসিস সেকেন্ড কৰি কিনে কি হ'ল দুটাৰ পৰা চাৰিটা বনাল মেগাস্পোর টেট্ৰাড এইবিলাক মই তোমালোকক অলৰেডি বুজাইছোঁ এতিয়া মেগাস্পোর টেট্ৰাডৰ পৰা কি হ'ব এটাহে ফাংচনেল হ'ব অলৰেডি চোৱা এইটো এটা ফাংচনেল এই ফাংচনেলে কি কৰিল এটা মাইটোটিক ডিভিজন কৰি কিনে কি বনাল দুটা মাইটোটিক ডিভিজন 1 কৰি কিনে কি বনাল দুটা আৰু দুটাৰ পৰা কি হৈ গ'ল চাৰিটাৰ পৰা কি হৈ গ'ল মাইটোটিক থাৰ্ড ডিভিজন কৰি কিনে কি হৈ গ'ল চাৰিটাৰ পৰা আঠটা হৈ গ'ল তো চোৱা এই আঠটাবিলাক চোৱা ওপৰত আমাৰ কি আছে সিনাৰ্জিজ আৰু ইপিনে কি আছে আমাৰ তলৰ পিনে আমাৰ কি হৈ গ'ল এণ্টিবডাৰ্ছ মাজৰখিনি কি হৈ গ'ল আমাৰ পোলাৰ সেল या फिर পোলাৰ নিউক্লিয়াই या फिर সেন্ট্রাল সেল বুলি ক'ব ইয়াক আমি এতিয়া নাম দিছিলোঁ না যেতিয়া এইটো উল্টা হৈ যাব এই বস্তুটো যেতিয়া আমাৰ উল্টা হৈ যাব তেতিয়া আমাৰ কি হ'ল চেলেজেল এণ্ড ইয়াৰ আমাৰ কি নাম আছিল এণ্টিপোডালছ এইটো আমাৰ কি আছিল পোলাৰ নিউক্লিয়াই মাজৰ যোনটো সেল পোলাৰ নিউক্লিয়াই এইটো আমাৰ কি আছিল এগ সেল আৰু বাকি এই দুটা সেল আমাৰ কি আছিল সিনাৰ্জিজ আৰু বাকি যোনটো গ্ৰীণ ষ্ট্ৰাকচাৰ দেখা পাইছে ইয়াক আমি কি বুলি কম ফিলিফৰ্ম এপাৰেটাছ যোনে কি কৰিছিল পলেন টিউবক সিগনেল পঠাইছিল কি পঠাইছিল কেমিকেল সাবষ্টেন্স ৰিলিজ কৰি কিনে সিগনেল পঠাইছিল তো ডায়াগ্ৰামবিলাক ক্লিয়াৰ কাৰোবাৰ ডাউট এতিয়া চোৱা এইটো এণ্টিবডাল চোৱা ওপৰত তিনিটা সেলক আমি তিনিটা সেল আছে 1 2 3 তিনিটা সেলৰ তিনিটা নিউক্লিয়াছ আছে ইয়াক আমি কি বুলি ক'লো এণ্টিবডালছ বুলি ক'লো মাজৰখিনিক আমি কি বুলি ক'লো পোলাৰ নিউক্লিয়াই কি বুলি ক'লো পোলাৰ নিউক্লিয়াছ দুটা সেল আছে या फिर সেন্ট্রাল সেল বুলি ক'ব পাৰো আমি কি বুলি ক'ব পাৰো সেন্ট্রাল সেল বুলি ক'ব পাৰো ওকে তাৰপিছত এইটো আমাৰ এগ সেল হৈ গ'ল চোৱা এগ সেল এটা সেন্ট্রাল সেল বুলি লিখা আছে অলৰেডি এনেকৈ ডায়াগ্ৰামটো এনেকৈ সেন্ট্রাল সেল তাৰপিছত বাকি দুটাক আমি কি বুলি ক'লো সিনাৰ্জিজ আৰু ইয়াক আমি কি বুলি ক'লো ডায়াগ্ৰামটো এনেকৈ কৈছাইটো ইয়াক আমি কি বুলি ক'লো ফিলিফৰ্ম এপাৰেটাছ এইটো গ্ৰীণ ষ্ট্ৰাকচাৰক আমি কি বুলি ক'লো ফিলিফৰ্ম এপাৰেটাছ এইটো লাষ্টৰ এণ্ডিঙক আমি মাইক্ৰ'পাইলাৰ এণ্ড বুলি কওঁ আৰু ইয়াক আমি কি বুলি কওঁ চেলেজেল এণ্ড ডায়াগ্ৰাম ইজ ক্লিয়াৰ কাৰোবাৰ ডাউট চলো ক্লিয়াৰ চব এইটো ডায়াগ্ৰামৰ কাৰোবাৰ ডাউট আছে অলৰেডি মই এইটো বুজাইছোঁ এতিয়া চোৱা এতিয়া আমি ফিমেল গেমেট'ফাইটটো বনালোঁ ঠিক আছে আমি ফিমেল গেমেট আমাৰ ৰেডি আছে একদম এগ সেলবিলাক চব ৰেডি আছে চোৱা এটা আমাৰ এগ সেল ৰেডি আছে কিহৰ কাৰণে চ' দেট এবাৰ পলেন গ্ৰেইন আহক আৰু আমি এতিয়া কি কৰিম ফাৰ্টিলাইজেশ্যন কৰিম তো সেইটো পদ্ধতিক য'ত পলেন গ্ৰেইন আহিব এতিয়া ফিমেল গেমেট'ফাইটত মানে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট ডেট ইজ আমাৰ কি আছিল পিষ্টিলত ষ্টিগমাত যেতিয়া লেণ্ড কৰিব তো সেইটো পৰ্চনক আমি কি বুলি ক'ম পলিনেশ্যন বিকজ আমাৰ ফিমেল গেমেট ইজ ৰেডি ফৰ ফাৰ্টিলাইজেশ্যন এতিয়া আমি কি কৰিম পলেন গ্ৰেইন আনিম মেল গেমেট'ফাইটৰ পৰা পলেন গ্ৰেইন ৰিলিজ কৰিম আৰু পলেন গ্ৰেইন যেতিয়া ফিমেল গেমেট'ফাইটত আহিব সেইটো ট্ৰান্সফাৰ অফ পলেন গ্ৰেইন ইনটু
ফিমেল গেমেটোফাইট ইয়া স্টিগমা ইজ নন এজ পলিনেশন তো এটা আমি কি পঢ়িব যাই আছো পলিনেশন বিকজ এভৰিথিং ইজ ৰেডি মেল গেমেট ৰেডি ফিমেল গেমেট ৰেডি এটা আমি কি কৰিব লাগিব ফাৰ্টিলাইজেশ্যন কৰিব লাগিব তো ফাৰ্টিলাইজেশ্যন কৰা পদ্ধতিক আমি ফাৰ্ষ্টতে কি ক'ম পলিনেশন যেহেতু আমি কি কৰিম ট্ৰান্সফাৰ কৰি আছো এতিয়ালৈকে ফাৰ্টিলাইজেশ্যন হোৱা নাই এতিয়া আমি পলেন গ্ৰেইনক ট্ৰান্সফাৰ কৰিম ক'ত ফিমেল গেমেটোফাইটক তাক আমি কি বুলি ক'ম pollination কি বুলি কম এটা pollination the transfer of pollen grain from anther to stigma is known as pollination pollen grain আমি কোৰ পৰা ট্ৰান্সফাৰ কৰিম anther পৰা ট্ৰান্সফাৰ কৰিম কোত ট্ৰান্সফাৰ কৰিম ফিমেল গেমেটোফাইটৰ স্টিগমাত ল্যান্ডিং কৰাম হয় কি না স্টিগমাত ল্যান্ডিং কৰাম যাক আমি কি বুলি কম pollination বুলি কম এই pollination কৰিব কাৰণে আমি হাতেদি নকৰো ইয়া আমি নিজে নকৰো ইহতে কেনেকৈ হয় উইন্ডৰ থ্ৰু দি হয় এবায়োটিক ফ্যাক্টৰস বিলাক আছে বায়োটিক ফ্যাক্টৰস বিলাক আছে ঠিক আছে তো কিছুমান এনিমেলস বিলাকেও কৰে কিছুমান ইনসেক্ট বিলাকও কৰে হয় কি না তোমালোকে ইনসেক্ট দেখিছা না হানি বি হৈ গল বাটাৰফ্লাই হৈ গল বাৰ্ডস হৈ গল এলিফেন্ট হৈ গল মাংকি হৈ গল যেটাতে ফ্ৰুটস বিলাক খাব যায় ইয়া ফ্লাৱাৰ বিলাক কাৰি কেনে ডিস্টার্ব কৰে ইয়া ফিৰ নেক্টাৰ যেটা লব যায় তেতিয়া ইহতে কি কৰে পলিনেশন ক্ৰিয়েট কৰি দিয়ে ঠিক আছে তো কেনেকৈ পলিনেশন হ'ব হেটো আমি এতিয়া জানিম তো এটা সব pollen grain anther পৰা যেতিয়া pollen grain ৰিলিজ হ'ব আৰু তা কোনে লৈ গৈছে সব বি ইনসেক্ট যেটা ইয়াক ক'ত লৈ যাব স্টিগমাত লৈ যাব এই পদ্ধতিকে আমি কি বুলি কম পলিনেশন তো ট্ৰান্সফাৰ অফ pollen grain টু স্টিগমা হয় কি না ট্ৰান্সফাৰ অফ pollen grain কাৰ পৰা ট্ৰান্সফাৰ হৈছে anther পৰা ট্ৰান্সফাৰ অফ pollen grain from anther ক'ত হৈছে ট্ৰান্সফাৰ টু স্টিগমা ইজ নন এজ পলিনেশন ইমান ইজি হয় কি না তো এটা ফুলৰ পৰা আন এটা ফুলত যায় আছে কোনে লৈ যায় আছে বিয়ে লৈ যায় আছে তো এটা কি হৈ গল এটা এজেন্ট হৈ গল এটা কি হৈ গল এজেন্ট হৈ গল যাৰ থ্ৰুদি কি হৈছে পলিনেশন হৈছে সেই কাৰণে আমাক বি বিলাক বাটাৰফ্লাই বিলাক ইনসেক্ট বিলাক বাৰ্ডস বিলাক এনিমেলস বিলাক আমি সংৰক্ষণ কৰিব লাগে কি কৰিব লাগে সংৰক্ষণ কৰিব লাগে কাৰণ যদি ইহতে নাথাকে তাহলে আমাৰ পলিনেশন নহব তো পলিনেশন যেন হয় তাৰ কাৰণে আমি কি কৰিব লাগিব বিজ ইবিলাক বাটাৰফ্লাই বিলাকক কি কৰিব লাগে ৰাখিব লাগে তোমালোকে নিশ্চয় চাইছা যত তোমালোকে নাৰ্সাৰী বিলাক দেখিছা তাৰে তোমালোকে দেখিছা যে নাৰ্সাৰী ওচৰত বহুত বিজ বাটাৰফ্লাইজ ইবিলাক ঘূৰি থাকে কিয় কাৰণ তাতে কি আছে ফুল বিলাক আছে আৰু সেই ফুল বিলাকক আমি কি কৰিব লাগিব ফাৰ্টিলাইজেশ্যন কৰিব লাগিব তো ফাৰ্টিলাইজেশ্যন কৰিব কাৰণে আমাক কি লাগিব পলিনেশন লাগিব তো পলিনেশন কৰিব কোনে বিজ আৰু বাটাৰফ্লাই কৰিব বুজি পাইছা এতিয়া যদি বিজ আৰু বাটাৰফ্লাই নাথাকে তাতে ফুল ফ্লাৱাৰ্সও নাথাকে সেইকাৰণে যত ফুল দেখা হ'ব তাতে বাটাৰফ্লাই বি এইবিলাকো থাকে ক্লিয়াৰ এতিয়া আমি চাম কি পলিনেশনৰ টাইপস কি ধৰণৰ পলিনেশন আছে তো সোয়া পলিনেশনৰ তিনটা টাইপস আছে এটা হৈ গল অটোগেমি এটা হৈ গল জিটিনোগেমি আৰু এটা হৈ গল জিনোগেমি তিনটা ধৰণৰ কি আছে পলিনেশন আছে এতিয়া অটোগেমি মানে কি হয় জিটিনোগেমি মানে কি হয় আৰু জিনোগেমি মানে কি হয় এটা মই তোমালোকক বুজাইছো সোয়া অটোগেমি মানে কি অটো নাম দি বুজি পাইছা অটো মানে কি সেলফ নিজৰ ফুলৰ এন্থাৰৰ পৰা pollen grain যদি নিজৰে স্টিগমাত পৰে ট্ৰান্সফাৰ অফ pollen grain from anther to stigma of same flower is known as autogamy যদি same flower ওতে কি হয় ট্ৰান্সফাৰ তাকে আমি কি বুলি কওঁ অটোগেমি সোয়া ইটোটা ফুল এই ফুলত এটা কি আছে এন্থাৰ আছে কি আছে এটা এন্থাৰ আছে মতে ডায়াগ্ৰামটো এতে এন্থাৰ আছে এই সৰি স্টিগমা হৈ গল ন ইটো সৰি মাই মিস্টেক সো ইয়াতে আমাৰ এটা এন্থাৰ আছে কি আছে এটো এন্থাৰ আছে এনেকে এন্থাৰ আছে এই এন্থাৰে যেতিয়াতে pollen grains এনেকে pollen grains কোড দিব স্টিগমাত দিব এটা ভাবি লয় ইয়েলো কালাৰ নহয় এটা ব্লু কালাৰ ওকে ইয়াতে আমাৰ কি আছে স্টিগমা আছে কি আছে এনেকে আমাৰ স্টিগমা আছে ঠিক আছে এই স্টিগমা যেতিয়া এই এনেকে pollen grain আহি যাব তেতিয়া কি হ'ব অটোগেমি হ'ব মানে সেম ফ্লাৱাৰ ইটো এটা ফ্লাৱাৰ ইটো বেলেগ ফ্লাৱাৰ মই ধৰাই নাই এইবিলাক ফ্লাৱাৰ তুমি নধৰিবাই মই কাটি দিছো এইবিলাক ফ্লাৱাৰৰ কথাই ভাবা নাই ঠিক আছে সেম ফ্লাৱাৰ ইটো এটা ফ্লাৱাৰৰ এন্থাৰৰ পৰা যদি সেম এইটো ফুলৰে যদি স্টিগমাত কি হয় পলিনেশন কোজ কৰে ইয়া পলিনেশন হয় তাকে আমি কি বুলি কম অটোগেমি বুলি কম বুজি পাইছা এতিয়া চোৱা এইটো ফুলৰে যদি এন্থাৰে এইটো ফুলৰে স্টিগমাত কি কৰে ফিমেল গেমেটকে যদি pollen ট্ৰান্সফাৰ কৰে তাকে আমি কি বুলি কম অটোগেমি পলিনেশন বুজি পাইছা এতিয়া তো
কি হল ডেফিনিশনটো কি হ'ব ট্ৰান্সফাৰ অফ পলেন গ্ৰেইন ফ্ৰম এন্থাৰ টু স্টিগমা অফ সেম ফ্লাৱাৰ হয় না এটাই ফ্লাৱাৰ হয় তো এটাই ফ্লাৱাৰ সেম ফ্লাৱাৰতে যেতিয়া ট্ৰান্সফাৰ হ'ব সেম ফ্লাৱাৰ বেলেগ ফ্লাৱাৰত ট্ৰান্সফাৰ হোৱা নাই এইটো ফ্লাৱাৰত হোৱা নাই এইটো ফ্লাৱাৰত হোৱা নাই এইটো ফ্লাৱাৰত হোৱা নাই বেলেগ ফ্লাৱাৰত হোৱা নাই সেম ফ্লাৱাৰত যেতিয়া ট্ৰান্সফাৰ হ'ব তাকে আমি কি বুলি ক'ম অটোগেমি ঠিক আছে সেম ফ্লাৱাৰ এতিয়া ইয়াতে কি হ'ব ইয়াতে চোৱা জিটেনোগেমি মানে কি হয় জিটেনোগেমিত কি হ'ব ইয়াতে এটা এন্থাৰ আছে এইটো এন্থাৰে যেতিয়া পলেন গ্ৰেইন কি কৰিব এনেকে স্প্ৰেড কৰিব কিন্তু ইয়াৰ পলেন গ্ৰেইন ক'ত আহিব ইয়াৰ পলেন গ্ৰেইন আহি কেনে ইয়াৰ ষ্টিগমা কি কৰিছে ফাৰ্টিলাইজেশ্যন কৰিছে ইয়াৰ ষ্টিগমাত আহি কেনে পৰিছে চোৱা ইয়াৰ এটা ষ্টিগমা আছে এনেকে ব্লু কালাৰ এনেকে ষ্টিগমা আছে কি যে ডায়াগ্ৰাম ড্ৰ কৰোঁ ন মই চোৱা চোৱা ইয়াৰ ষ্টিগমাত আহি কেনে যদি পলেন গ্ৰেইন এনেকে আহি কেনে পৰি যায় তো চোৱা ইয়াতে ফ্লাৱাৰ বেলেগ হ'লে নাই এইটো এটা বেলেগ ফ্লাৱাৰ আৰু এইটো এটা বেলেগ ফ্লাৱাৰ তো ইয়াৰ কি হৈছে কি ট্ৰান্সফাৰ অফ পলেন গ্ৰেইন ফ্ৰম এন্থাৰ টু স্টিগমা অফ ডিফাৰেণ্ট ফ্লাৱাৰ কিন্তু সেম স্পিচিছৰে হয় সেম স্পিচিছটো এটাই ফ্লাৱাৰ এটাই ফুলৰ জাগাত আছে কিন্তু ফ্লাৱাৰটো বেলেগ হৈ গ'ল কিন্তু পট কি এটাই পট সেম স্পিচিছৰ মাজতে হৈ আছে কিন্তু ডিফাৰেণ্ট ফ্লাৱাৰত হৈ আছে অফ সেম প্লান্ট হয় সেম প্লান্টৰ এটা এন্থাৰৰ পৰা পলেন গ্ৰেইন ৰিলিজ হৈ আছে এট ডিফাৰেণ্ট ফ্লাৱাৰত যাই কেনে কি কৰি আছে ষ্টিগমাত ফাৰ্টিলাইজেশ্যন কৰি আছে ইয়া পলিন ট্ৰান্সফাৰ কৰি আছে নিজৰ পলেন গ্ৰেইন তাকে আমি কি বুলি ক'ম জিটেনোগেমি কি বুলি ক'ম জিটেনোগেমি ক্লিয়াৰ এটা চোৱা ইয়াতে কি হৈছে ট্ৰান্সফাৰ অফ পলেন গ্ৰেইন ফ্ৰম এন্থাৰ টু দ্য ষ্টিগমা অফ ডিফাৰেণ্ট ফ্লাৱাৰ ইয়াতে কি ফ্লাৱাৰ হৈ যাব ডিফাৰেণ্ট ফ্লাৱাৰটো বেলেগ ডিফাৰেণ্ট ফ্লাৱাৰটো বেলেগ হ'লে নাই এইটো এটা বেলেগ ফ্লাৱাৰ এইটো এটা বেলেগ ফ্লাৱাৰ ডিফাৰেণ্ট ফ্লাৱাৰ অফ সেম প্লান্টটো এটাই প্লান্ট হয় না তো অফ সেম প্লান্টৰ পৰা যদি এন্থাৰৰ পৰা পলেন গ্ৰেইন ট্ৰান্সফাৰ হয় টু দ্য ষ্টিগমা অফ ডিফাৰেণ্ট ফ্লাৱাৰ তাকে আমি কি বুলি ক'ম জিটেনোগেমি ইয়াতে কি হৈছিল সেম ফুলত এটাই ফুলত হৈছিল সেম ফ্লাৱাৰত হৈছিল ইয়াতে ডিফাৰেণ্ট ফ্লাৱাৰ হৈছে কিন্তু প্লান্ট একে হয় গছ এটাই হয় এটাই গছত হয় ইয়াতেও হ'ব পাৰে ট্ৰান্সফাৰ ইয়াতেও হ'ব পাৰে ট্ৰান্সফাৰ কিন্তু এটা ফুলতে নহয় এটা ফুলত ট্ৰান্সফাৰ নহয় বেলেগ ফ্লাৱাৰত পলেন গ্ৰেইন কি কৰিছে ট্ৰান্সফাৰ কৰি আছে বেলেগ ফুলত প্লান্টত কি কৰিছে ট্ৰান্সফাৰ কৰিছে কিন্তু ইয়াৰ ষ্টিগমা ট্ৰান্সফাৰ কৰা নাই এইটো ফুলৰ ষ্টিগমা ট্ৰান্সফাৰ কৰা নাই তো ইয়াকে আমি কি বুলি ক'ম জিটেনোগেমি কাৰোবাৰ ডাউট ক্লিয়াৰ এইখিনি জিটেনোগেমি মানে কি ইয়াতে এটা ফুলতে হৈ আছে আৰু ইয়াতে এটা প্লান্টৰে কিন্তু বেলেগ ফুলত হৈছে কোনটো ফুলত হৈছে বেলেগ ফুলত সেম ফুলত হোৱা নাই ক্লিয়াৰ যাকে আমি কি বুলি ক'ম জিটেনোগেমি এবাৰ জিনোগেমি তো চোৱা ইয়াতেও ট্ৰান্সফাৰ হ'ব পলেন গ্ৰেইন টু ষ্টিগমা ট্ৰান্সফাৰ হ'ব কিন্তু চোৱা সব ফুল একে হয়নে নাই ইটো ফুল একে হয় ইটোও ফুল একে হয় ইটোও ফুল একে হয় মানে স্পিচিছ সেম কিন্তু প্লান্ট ডিফাৰেণ্ট হ'ব ফ্লাৱাৰো ডিফাৰেণ্ট হ'ব আৰু ইয়াতে এটাই গছ আছিল ইটো গছৰে এন্থাৰৰ পৰা ইটো গছৰে ষ্টিগমাত আহিছে হয় কি না কিন্তু জিনোগেমিত কি হ'ব কি প্লান্ট বেলেগ হৈ যাব স্পিচিছ একে থাকিব প্লান্ট বেলেগ যেনেকুৱা ইয়াৰ এন্থাৰ এনেকে উৰি কেনে ইয়াৰ ষ্টিগমাত আহি কেনে ফাৰ্টিলাইজেশ্যন কৰিব ইয়াৰ ষ্টিগমাত আহি কেনে কি কৰিব লেণ্ডিং কৰিব তো ইয়াতে কি হৈছে ইয়াতে আহি কেনে লেণ্ডিং কৰিব চোৱা এতিয়া চোৱা তো ট্ৰান্সফাৰ অফ পলেন গ্ৰেইন ফ্ৰম এন্থাৰ টু দ্য ষ্টিগমা অফ ডিফাৰেণ্ট ফ্লাৱাৰ এণ্ড ডিফাৰেণ্ট প্লান্ট অফ সেম স্পিচিছ বুঝি পাইছা প্লান্টটো বেলেগ হ'লে নাই এইটো বেলেগ প্লান্ট এইটো এটা বেলেগ প্লান্ট কিন্তু স্পিচিছটো একে এইটো হোৱাইট ফ্লাৱাৰৰ স্পিচিছ এইটো হোৱাইট ফ্লাৱাৰ মানে ফৰ এক্সাম্পল ভাবি লওঁ এইটো জেচমিন ফ্লাৱাৰ হয় কি ফ্লাৱাৰ এইটো জেচমিন আৰু এইটো জেচমিন স্পিচিছ একে নাই এইটো জেচমিন কিন্তু প্লান্টটো বেলেগ হ'ল না এইটো বেলেগ পটত আছিল এইটো এ নম্বৰ পট আছিল আৰু এইটো বি নম্বৰ পট আছে হয় কি না তো ডিফাৰেণ্ট প্লান্ট আৰু ডিফাৰেণ্ট ফুল ইটো ফুল আৰু ইটো ফুল বেলেগ হ'লে নাই ডিফাৰেণ্ট ফ্লাৱাৰ তো ট্ৰান্সফাৰ অফ পলেন গ্ৰেইন ফ্ৰম এন্থাৰ টু দ্য ষ্টিগমা অফ ডিফাৰেণ্ট প্লান্ট
ডিফারেন্ট প্লান্ট হৈ গ'ল না প্লান্ট বেলেগ এটো এ নাম্বার আৰু বি নাম্বার প্লান্ট ডিফারেন্ট প্লান্ট ডিফারেন্ট ফ্লাওয়ার প্লান্টও বেলেগ হৈ গ'ল ফ্লাওয়ারও বেলেগ হৈ গ'ল কিন্তু সেম স্পিসিস জেসমিন ফুলে হয় কি না তো সেম স্পিসিস सेम की स्पीसीज कारबार डाउट सो जिनोगेमित की है फूलो बेलेग हो जाए फ्लावरो बेलेग हो जाए किन्तु स्पीसीज एके इटो जैस्मिन फुल किन्तु प्लांट बेलेग फूलो बेलेग किन्तु याते ट्रांसफर कोड हो आछे बेलेग एन्थरर परा बेलेग प्लांटर स्टिग्मार जेतिया पोलेन ग्रेन ट्रांसफर हबो ताके आमी की बुली कम जिनोगेमी অটোগেমিত কি আছিল সেম ফ্লাৱাৰৰ ভিতৰতে পোলেন গ্ৰেইন ট্ৰান্সফাৰ হৈছিল ইনটু সেম স্টিগমা অফ সেম ফ্লাৱাৰ ইজ নন এজ অটোগেমি জিনোগেমিত কি হৈছিল কি ট্ৰান্সফাৰ অফ পোলেন গ্ৰেইন ফ্ৰম এন্থাৰ টু দ্য স্টিগমা অফ ডিফারেন্ট ফ্লাৱাৰ কি ফ্লাৱাৰ আছিল ডিফারেন্ট ফ্লাৱাৰ অফ কিন্তু প্লান্ট কি আছিল এতে প্লান্ট একে প্লান্ট আছিল কি না সেম প্লান্ট ইজ নন এজ জিনোগেমি জিনোগেমিত কি আছিল কি ট্ৰান্সফাৰ অফ পোলেন গ্ৰেইন ফ্ৰম এন্থাৰ টু দ্য ডিফারেন্ট ফ্লাৱাৰ of different plant species same is known as genogamy কারবার ডাউট এটা সো প্লান্ট মেম তেনহলে অটোগেমি কৰাই ভাল এটা প্লান্টৰ ভিতৰতে পলিনেশন হয় বাট নহয় অটোগেমি কৰাটো একদমে ভাল নহয় কিয় বিকজ অটোগেমি কৰিলে কি হ'ব কি বহুত বেছি ইনব্রিডিং হৈ যায় ইনব্রিডিং ডিপ্রেশন হৈ যায় মানে কি হ'ব কি বেছি ভ্যারাইটি অফ ফ্লাৱাৰ্স या হাইব্রিড ফুল বিলাক প্ৰডিউস নহব তো যাৰ কাৰণে কি হ'ব তাহাঁতৰ স্পিসিস বিলাক এইটো প্লান্টৰ স্পিসিস বিলাক কি যাব অটোগেমি কৰিলে কি হ'ব লাহে লাহে ইনব্রিডিং ডিপ্রেশন হোৱাৰ পিছত কি হ'ব লাহে লাহে মৰি যায় ঠিক আছে কিন্তু যদি জিনোগেমি বা জিটোনোগেমি কৰে তিতে কি হৈ যায় কি ভ্যারাইটি অফ আমি ফ্লাৱাৰ দেখা পাম তোমালোকে নটিস কৰিছা না জবা ফুল দেখিছা না আজিকালি আগতে আমি সৰু থাকাতে তিতে আমি কি কৈছিলো জবা ফুল ফাৰ্ষ্টতে আমি অনলি পিঙ্ক কালাৰ দেখা পাইছিলো ਪਰ আজিকালি জবা ফুল তোমালোকে চাবা ৰেড পিঙ্ক येलो व्हाइट এনেকুৱা কালাৰৰ জবা ফুল আহিছে তো জুনে গাঁৱত থাকা তোমালোকে নিশ্চয় দেখা পাইছা জবা ফুল আজিকালি বহুত ভ্যারাইটি অফ কিন্তু জবা ফুলে হয় বাট येलो টাইপৰ জবা ফুল হোয়াইট কালার পিঙ্ক কালার তাৰ পিছত কিবা ৰেড কালার এইবিলাক ধৰণৰ আমি জবা ফুল দেখা পাওঁ কিয় বিকজ তাতে কি কৰিছে জিটোনোগেমি কৰিছে আৰু জিনোগেমি পলিনেশন কৰিছে যাৰ কাৰণে কি হৈছে ভ্যারাইটিজ অফ ফ্লাৱাৰ ওলাইছে যদি জবা ফুলে এনেকে অটোগেমি কৰি থাকিলে তো আমি এটা ধৰণৰ জবা ফুল দেখা পালে পিছত যাই কিনে কি হয় লাস্টিং নকৰিলে হয় আৰু সার্ভাইভ নকৰিলে তাছত জবা ফুল নাইকে হলে হয় বুজি পাইছা এতিয়া তো সেই কাৰণে অটোগেমি ভাল নহয় কাৰণ অটোগেমি মানে কি হয় সেলফ পলিনেশন কি হৈ গল সেলফ পলিনেশন বাকি জিটোনোগেমিত আমাৰ কি হৈছে ক্ৰছ পলিনেশন হৈ আছে আৰু জিনোগেমিতো আমাৰ কি হৈছে ক্ৰছ পলিনেশন হৈ আছে বুজি পাইছা কাৰবা ডাউট এতিয়া আমি কি চাম অটোগেমিৰ দুটা টাইপ চাম অটোগেমি মানে কি আছে ট্রান্সফার অফ পোলেন গ্রেন ফ্রম স্টিগমা টু এন্থার অফ সেম ফ্লাওয়ার এটা ফ্লাওয়ারতে যদি ট্রান্সফার হয় আর জিটোনোগেমি কি আছিল জিটোনোগেমি কি হয় ট্রান্সফার অফ পোলেন গ্রেন ফ্রম এন্থার টু দ্য স্টিগমা অফ ডিফারেন্ট ফ্লাওয়ার মই লিখিছিলো ন ডিফারেন্ট ফ্লাওয়ার অফ সেম প্লান্ট একে প্লান্টৰে কিন্তু বেলেগ ফুল হয় কি না আর জিনোগেমি মানে কি আছিল ট্রান্সফার অফ পোলেন গ্রেন ফ্রম এন্থার টু দ্য স্টিগমা অফ ডিফারেন্ট ফ্লাওয়ার অফ सेम स्पीसीज माने जैस्मिनर स्पीसीज আছিল কিন্তু বেলেগ ফুল আৰু বেলেগ প্লান্ট ক্লিয়ার এখিনি এটা সোয়া অটোগেমিৰ দুটা ভাগ আছে এটা হৈ গল কেলিস্টোগেমাস আৰু এটা হৈ গল কি চেজমোগেমাস কেলিস্টোগেমাস আৰু চেজমোগেমাস ফ্লাৱাৰ মানে কি হয় কেলিস্টোগেমাস ফ্লাৱাৰৰ ভিতৰত কি হয় কি ইয়াৰ ভিতৰটা সেম ইয়াতে এন্থাৰ আছে আৰু ইয়াতে কি আছে আমাৰ স্টিগমা আছে কি আছে আমাৰ স্টিগমা আছে কি আছে এনেকে স্টিগমা আছে ঠিক আছে এটা আমাৰ স্টিগমা ओके আর এটা আমার এন্থার তো ইয়াতে ফ্লাওয়ার টু এনি টাইম ক্লোজ হৈ থাকে কি হৈ থাকে ক্লোজ থাকে মানে ইয়াতে সেলফ পলিনেশন তো হৈ আছে লগত ই কিটিও ওপেন নহয় ওপেন ফ্লাওয়ার নহয় আর সেই কারণে ইয়াতে ক্রস পলিনেশন হওয়ার চান্সেসে না থাকে ঠিক আছে এটা সো ইয়াতে কি আছিল যদি মই এন্থাৰৰ পৰা ইয়াৰ এন্থাৰটো ইয়াতেও আহিব পাৰে না यार एंथर बिलाक এনেকে উড়ি ইয়াতে আহিব পাৰে ইয়াতে ফার্টিলাইজেশন কৰিব পাৰে ইয়াতেও যাব পাৰে देयर इज चांसेस कि फ्लावर बिला ओपन হৈ আছে হয় কি না ওপেন আছে তো देयर इज चांसेस বাট কেলিস্টোগেমাসৰ ফুল বিলাক সসুন ওপেনে নাই ক্লোজ হৈ থাকে তো যাৰ কাৰণে ক্রস পলিনেশন হোৱাৰ চান্সেস না থাকে আৰু সেই কাৰণে ইহতক কি কয় অক্লোজ ফ্লাৱাৰ বুলি কোৱা হয় আৰু চেজমোগেমাসৰ সব ফুল বিলাক কি আছে ওপেন আছে তো ইয়াতে আমাৰ ক্রস পলিনেশন হোৱাৰ চান্সেস থাকিব পাৰে
তো এটা চোৱা কেলিষ্টগেমাছৰ ফ্লাৱাৰ কেতিয়াও অপেন নহয় কেতিয়াও জিন্দগীত অপেন নহয় আৰু এটা ক্ৰছ পলিনেশ্যন জিন্দগীত নহয় আৰু এইটো কি এক্সপ'জ এন্থাৰ যেটো অপেন থাকে তো এটা কি এক্সপ'জ এন্থাৰ এটা ক্ৰছ পলিনেশ্যন হোৱাৰ চান্সেছ থাকে তো এটা চোৱা আৰু এটা কি কৰে produce sets of seeds even in the absence of pollinator মানে এটা পলিনেটৰছৰ দৰকাৰ নাই এটা বি সি এর দৰকাৰ নাই ঠিক আছে বিনা বি ৰ এটা কি কৰিব পাৰে পলিনেশ্যন কৰিব পাৰে এক্সাম্পল কি হ'ব ভায়োলা অক্সিলিস আৰু কমিনেলিয়া এইবিলাক এক্সাম্পল হৈ গ'ল কাৰ কেলিষ্টগেমাছ ফুলৰ আৰু চেজমোগেমাছ এইবিলাক কাৰ পাৰ্ট হয় আমাৰ অটোগেমিৰ ভাগ হয় ঠিক আছে তো দেয়াৰ আর টু টাইপস অফ অটোগেমি ওয়ান ইজ কেলিষ্টগেমাছ আৰু এটা হৈ গ'ল চেজমোগেমাছ ফুলবিলাক ওপেন থাকে কেলিষ্টগেমাছত ফুলবিলাক ক্লোজ থাকে যার কারণে ক্রস পলিনেশন হওয়ার চান্সেস থাকে সেলফ পলিনেশন থাকে আর লাহে লাহে সিডসর নাম্বার কম হয়ে থাকে আর তাতে কোনো পলিনেটরসর দরকারই নাই আর চেজমোগেমাছত কি হয় চেজমোগেমাছত কি ফুলবিলাক ওপেন থাকে তো দেয়ার ইজ চান্সেস অফ পলিনেশন ক্লিয়ার এভরিবডি সো এতিয়া আমি এটা কি চাম এজেন্টস পলিনেশন যে কৰি দিছে এন্থাৰৰ পৰা যে পলেন গ্ৰেন যাই আছে স্টিগমাত হেতু কেনেকৈ যাই আছে এইটো এন্থাৰৰ পৰা যে পলেন গ্ৰেন উলাই কেনে ক'ত যাই আছে স্টিগমাত যে যাই আছে এইটো কোনে কৰি আছে বিছে কৰি আছে তাৰপিছত বাটাৰফ্লাই কৰি আছিল বাৰ্ডছে কৰি আছিল এনিমেলছ লাইক মাংকি এলিফেন্ট এইবিলাকো কৰি আছিল তো দেয়াৰ আর টাইপস এটা হৈ গ'ল এবায়োটিক এজেন্টস আৰু এটা হৈ গ'ল বায়োটিক এজেন্টস এবায়োটিক এজেন্টস মানে এনেকুৱা এজেন্ট যোনবিলাক নন লিভিং এবায়োটিক মানে কি হৈ গ'ল নন লিভিং এনেকুৱা এজেন্টস যোনটো নন লিভিং যেনেকুৱা উইণ্ড আৰু ৱাটাৰ আৰু উইণ্ড কি লিভিং হয় নেকি নহয় তো চোৱা ৱাটাৰৰ থ্ৰু দিও আমাৰ পলেন গ্ৰেন ট্ৰান্সফাৰ হ'ব পাৰে উইণ্ডৰ থ্ৰু দি হাৱা দিও কি হ'ব পলেন গ্ৰেন ট্ৰান্সফাৰ হ'ব পাৰে বায়োটিক এজেন্টস মানে যেনেকুৱা আমাৰ ইনসেক্ট হৈ গ'ল বাটাৰফ্লাই হৈ গ'ল হানি বি হৈ গ'ল হয় কি নহয় এনিমেলছ হৈ গ'ল তো বায়োটিক মানে লিভিং যোনবিলাক লিভিং অৰ্গেনিজমছৰ থ্ৰু দি পলেন গ্ৰেনৰ ট্ৰান্সফাৰ হ'ব স্টিগমাত তাকে আমি কি বুলি ক'ম পলেন গ্ৰেনৰ ট্ৰান্সফাৰ হ'ব স্টিগমাত কাৰ থ্ৰু দি লিভিং অৰ্গেনিজমৰ থ্ৰু দি তাক আমি কি বুলি ক'ম বায়োটিক এজেন্টস আৰু যোনবিলাক নন লিভিং এজেন্টস যোনবিলাক যেনেকুৱা ৱাটাৰ আৰু উইণ্ডৰ থ্ৰু দি যদি পলেন গ্ৰেন ট্ৰান্সফাৰ হয় তাক আমি কি বুলি ক'ম এবায়োটিক এজেন্টস দেয়াৰ আর টু টাইপস অফ এজেন্ট ওয়ান ইজ এবায়োটিক আৰু এটা হৈ গ'ল বায়োটিক তো এতিয়া আমি চাম কি কেনেকৈ উইণ্ডৰ থ্ৰু দি পলিনেশ্যন ট্ৰান্সফাৰ হ'ব কেনেকৈ ৱাটাৰৰ থ্ৰু দি পলিনেশ্যন হ'ব কি কি হ'ব লাগিব কেনেকুৱা ধৰণৰ এন্থাৰ হয় যোনে উইণ্ড পলিনেশ্যন কৰে কেনেকুৱা ধৰণৰ ফিমেল ষ্টিগমা হ'ব যোনে কি কৰিব ৰিচিভ কৰিব তাহাঁতৰ নেচাৰ কেনেকুৱা হ'ব লাগিব এটিটিউড কেনেকৈ হ'ব লাগিব বিহেভিয়াৰ কেনেকৈ হ'ব সেইবিলাক আমি সব নেক্সট ক্লাছত পঢ়িম সো আশা কৰোঁ তোমালোকে মোৰ লগত পঢ়ি ভাল পাইছা থ্যাংক ইউ নেক্সট ক্লাছত আমি ডিছকাছ কৰিম এজেন্টস অফ পলিনেশ্যনৰ বিষয়ে ঠিক আছে থ্যাংক ইউ এভৰিবডি